নমস্কাৰ প্ৰাগনিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগিলে মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম অসম সাহিত্য সভাই শেহতীয়াভাৱে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ সৈতে এখন সুৰহিত সন্মিলন অনুষ্ঠিত কৰিছে আৰু তাত অসম সাহিত্য সভাই এক প্ৰকাৰ আৰ্জি পেশ কৰিছে সেইটো হৈছে যে ৰাজ্যৰ সকলো বিদ্যালয় বৰাক উপত্যকা পাৰ্বত্য জিলা সহ সকলো বিদ্যালয়ত হয় পাঠ্যক্ৰম ৰূপত নহয় বিষয় ৰূপে অসমীয়া ভাষা থাকিব লাগে ইতিমধ্যে অসম সাহিত্য সভাৰ এই যিটো প্ৰচেষ্টা ইয়াৰ প্ৰতি আমাৰ ৰাজ্যৰ জনগোষ্ঠীয় সাহিত্য সভাসমূহ ইয়াৰ প্ৰতি সঁহাৰি জনাইছে এই গোটেই বিষয়টো আসলে আমি কিন্তু প্ৰকৃতত দেখিবলৈ পাইছো যে অসমতে এক প্ৰকাৰ এলাগী হৈ আছে চৰকাৰী পৰ্যায়ত আমি দেখিবলৈ পাইছো যে অসমীয়া ভাষাক যিদৰে মৰ্যাদা দিব লাগে সেই মৰ্যাদা দিয়া হোৱা নাই কাৰ্যক্ষেত্ৰত এতিয়াও অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ প্ৰকৃতত হোৱা নাই ঠিক সেইদৰে অসম সাহিত্য সভা ইয়াৰ পূৰ্বে আমাৰ ৰাজ্যৰ সাইনবোৰ্ড হোৰ্ডিং আদিত ইংৰাজী ভাষা পৰিহাৰ কৰি অসমীয়া ভাষা হ'ব লাগে বুলি এক প্ৰকাৰ আন্দোলন কৰিছিলে তাত প্ৰশাসনে এই ক্ষেত্ৰত সহযোগ কৰিছিল কিন্তু কাৰ্যক্ষেত্ৰত একো হৈ নুঠিল বাস্তৱত এই সমগ্ৰ বিষয়টো সামৰি আচলতে প্ৰকৃতাৰ্থত এই কথাটো সম্ভৱ হয় নহয় এই সমগ্ৰ বিষয়ে আমি আজি আলোচনা কৰিম আমাৰ সৈতে ষ্টুডিঅ'ত আছে লক্ষীনাথ তামুলী ৰাজ্যৰ প্ৰাক্তন শিক্ষা আয়ুক্ত আমাৰ সৈতে আছে কমলাকান্ত মুছাহাৰী তেখেত খিলঞ্জীয়া জনজাতি সাহিত্য সভাৰ তেখেত সচিব প্ৰধান আমাৰ আছে ডক্টৰ জ্ঞানন ব্ৰহ্মণ তেখেত হৈছে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক আছে ডক্টৰ দয়ানন্দ পাঠক বিশিষ্ট শিক্ষাবিদ আছে জিতুমণি বৰা জ্যেষ্ঠ সাংবাদিক আৰু আছে দিলীপ চন্দন অসম বাণী কাকতৰ সম্পাদক সাহিত্যিক আৰু আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ সৈতে আছে ডক্টৰ পৰমানন্দ ৰাজবংশী অসম সাহিত্য সভাৰ সভাপতি ৰাজবংশী ডাঙৰীয়া আপোনালোকৰ যিটো এই প্ৰচেষ্টা যে অসমৰ সকলো বিদ্যালয়ত ইতিমধ্যে আপোনালোকে কৈছে যে অসমীয়া থাকিব লাগিব হয় বিষয় হিচাপে নহয় পাঠ্যক্ৰম হিচাপে থাকিব লাগিব এই গোটেই প্ৰচেষ্টাটো কি পৰ্যায়ত আছে কেনেকুৱা ধৰণৰ এই বিষয়ে কিয় আপোনালোকে এই মুভমেণ্ট আৰম্ভ কৰিছে এই বিষয়ে অলপ ক'ব নেকি আসলতে আমি অসম সাহিত্য সভাই আমাৰ অসমৰ যিমান মাতৃভাষা আছে এই সকলো মাতৃভাষাৰ সমমৰ্যাদা আৰু লগতে আমাৰ যিটো সংযোগী অসমীয়া ভাষা যিটো ভাষা নেকি আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আমাৰ 1960 চনৰ চৰকাৰী ভাষা আইনমতে নীতিমতে ইয়াত চৰকাৰী ভাষা আৰু সহযোগী হিচাপে আছে আমাৰ বড়ো ভাষা আকৌ বৰাক উপত্যকাত বাংলা ভাষা একেধৰণে চৰকাৰী পাৰ্বত্য এলেকাত আছে ইংৰাজী ভাষা এই গোটেইখিনি নীতিৰ আধাৰত আমি অসম সাহিত্য সভাই আমি বিচাৰিছোঁ মনে প্ৰাণে যে ইয়াত খিলঞ্জীয়া মাতৃভাষাসমূহৰ যিটো নিজস্ব আত্মসন্মান নিজস্ব মৰ্যাদা আৰু বিকাশ এই গোটেইখিনি ক্ষেত্ৰত আমি দেখিছোঁ যে এটা নিৰ্দিষ্ট ভাষা নীতি বিজ্ঞানসন্মতভাৱে গঢ়ি নুঠাৰ কাৰণে আমাৰ মাজত এটা সাংঘাতিক ধৰণে ভাষাৰ যিটো অস্তিত্বৰ সংকট আহি পৰিছে আৰু তাৎপৰ্যপূৰ্ণভাৱে আমি দেখিছোঁ যে আমাৰ যিমানবোৰ অসমৰ খিলঞ্জীয়া আৰু যিমানবোৰ আমাৰ জনগোষ্ঠীয় ভাষা সাহিত্য সংস্কৃতিৰ অনুষ্ঠান আছে জাতীয় অনুষ্ঠান আছে একেধৰণে জনজাতীয় সাহিত্য সভাসমূহ গঢ়ি উঠিছে আমাৰ অসমত এই গোটেইবিলাকৰ সৈতে এটা পাৰস্পৰিক বুজাবুজিৰে আমি প্ৰত্যেকটো আমাৰ যি জনজাতীয় ভাষা আৰু লগতে আমাৰ চৰকাৰী ভাষা নীতিমতে অসমীয়া ভাষা আৰু একেধৰণে আমাৰ যিটো অন্য এটা ভাষা গঢ়ি উঠিছে এতিয়া ভাৰতীয় আধুনিক ভাষা হিচাপে সেইটো হৈছে কি যে বড়ো ভাষা এই গোটেইবিলাক লৈ পেলাই আমি এটা নীতি প্ৰস্তুত কৰাৰ কথা ভাবিছোঁ যিটো নীতিয়ে নেকি আমাৰ খিলঞ্জীয়া বা আমাৰ মাতৃভাষাসমূহৰো বিকাশ হয় আৰু পাৰস্পৰিকভাৱে বড়ো ভাষা বা মিচিং কাৰ্বি অন্যান্য জনগোষ্ঠীয় বা জনজাতীয় ভাষাবিলাকো যাতে আমাৰ অসমীয়া ভাষীসকলে বা অন্যান্য ভাষীসকলে সেই ভাষাও পঢ়ে বা জানে আকৌ তেখেতসকলে যাতে অসমীয়া ভাষা বা অন্যান্য ভাষা যাতে জানিবলৈ এটা পাঠ্যক্ৰমৰ জৰিয়তে বা ভাষা নীতিৰ জৰিয়তে যাতে সক্ষম হয় তাৰ কাৰণে আমি আজি পৰহি আমি একেলগে গোটেইখিনি অসম সাহিত্য সভাৰ জনজাতীয় সাহিত্য সভাসমূহৰ সৈতে আমি বহিছিলোঁ আৰু যিবোৰ জ্বলন্ত সমস্যা আমি অসমবাসীৰ সন্মুখত থিয় হৈছে ভাৰতীয় নাগৰিকত্ব আইনেই হওক বা আমাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে হওক বা ভাৰতীয় নাগৰিকত্ব সংশোধনী আইন বা অন্যান্য যিবিলাক বিষয় আমাৰ অস্তিত্বৰ আশংকা হিচাপে দেখা দিছে অলপতে 2011 মই আপোনাৰ আচলতে বিস্তৃতভাৱে যাম মই খালি আৰম্ভণিতে সুধিব বিচাৰিছোঁ যে আপোনালোকে যে কৈছে যে অসমীয়া ভাষা ৰাজ্যৰ সকলো বিদ্যালয়ত এক প্ৰকাৰ পাঠ্যক্ৰম নহয় বিষয় হিচাপে প্ৰস্তুত কৰিবলৈ অৰ্থাৎ অসমীয়া এটা সংযোগী ভাষা হ'ব লাগে এই ক্ষেত্ৰত জনগোষ্ঠীয় ভাষা সাহিত্য সমূহে আপোনালোকৰ এই প্ৰস্তাৱৰ প্ৰতি কেনে সঁহাৰি আগবঢ়াইছে এইটো চমুকৈ কওক তাৰপিছত মই পুনৰ বিস্তৃতভাৱে আপোনাৰ ওচৰত যাম আচলতে প্ৰস্তাৱটো আমি কোনো প্ৰস্তাৱ আমি পোনপটীয়াকৈ দিয়া নাছিলোঁ কিন্তু সিদিনাখন যোৱা পৰহি যিখন সভা
সেইখন সভাতে আমাৰ জনগোষ্ঠীয় বা জনজাতীয় বা খিলঞ্জীয়া আমাৰ যিটো নেকি মঞ্চ তেখেতসকলৰ পৰা আমাৰ আছে মাননীয় আমাৰ কমলাকান্ত মুছাহাৰী ডাঙৰীয়া তেখেতসকলে অতি সুন্দৰকৈ এটা কথা কৈছিল যে বৰাক উপত্যকাতে হওক বা পাৰ্বত্য এলেকাতে হওক সকলোৱে অসমীয়া ভাষাটো শিকক এনেধৰণে আকৌ একেধৰণে সেইসমূহ ভাষাও অসমীয়া ভাষীয়ে শিকক এই ধৰণৰ এটা পৰিৱেশ যেতিয়া আমি অসম সাহিত্য সভাই আমি আগবঢ়াইছিলোঁ বা প্ৰস্তাৱ এটা দিছিলোঁ তাৰ প্ৰতি এটা সমমৰ্মিতা প্ৰকাশ কৰিছে আৰু লগে লগে এই গোটেই বিষয়টো অহা 3 তাৰিখে আকৌ আমি বহি পেলাই আমি ভাবিছো যে সকলো স্তৰতে সকলো মাতৃভাষা যাতে সকলো শিকিব পৰা এটা পৰিৱেশ গঢ়ি উঠা এটা পৰিৱেশ আমি ৰচনা কৰিছো আৰু এই ক্ষেত্ৰত আজি তেখেতসকল বহি আছে আপোনালোকৰ ওচৰত তেওঁলোকৰ পৰা আপোনালোকে নিশ্চয় এই সম্পৰ্কে তেওঁলোকৰ মনোভাৱ গম পাব মই ৰাজবংশী ডাঙৰীয়া মই পুনৰবাৰ আপোনাৰ ওচৰলৈ যাম মই পুনৰবাৰ আহিছোঁ তামুলী ডাঙৰীয়া মই পুনৰবাৰ আপোনাৰ ওচৰলৈ গৈছোঁ যিটো সাহিত্য বাই শেহতীয়াভাৱে যিটো উদ্যোগ লৈছে এই উদ্যোগটোৰ সন্দৰ্ভত আপোনাৰ কি ক'বলগীয়া আছে বিশেষ আপুনি কি ক'ব উদ্যোগটো আমি এনেকুৱা সফল হোৱাত বৰ বিশেষ দেখা নাই উদ্যোগটো শুনাত বৰ শুৱলা হয় কিন্তু কাৰ্যকৰী কৰাৰ সময়ত কি ৰূপ লয় অনুধাৱন কৰিবলৈ অলপমান অসুবিধা কাৰণ অতীতৰ অভিজ্ঞতা বৰ মিঠা নহয় ৰাজবংশীৰ মুখতে শুনা গৈছে এতিয়া যে প্ৰথমে স্পষ্ট হৈ লোৱা উচিত অসমীয়া বিদ্যালয় নে অসমৰ বিদ্যালয় অসমৰ বুলি কৈছে অসমৰ সকলো মানে মাজে মাজে অসমীয়া কয় মই সেইকাৰণে কৈছোঁ তাৰমানে মাজে মাজে অসমীয়া কয় মাজে মাজে অসমৰ কয় অসমীয়া হলেতো বৰ আত্মঘাতী হ'ব তাৰমানে কথা অসমীয়াখিনিহে অসমীয়া পঢ়িব বাকীবোৰ আমি শিকোৱা যিটো কমলাকান্ত মুছাহাৰীয়ে দিয়া পৰামৰ্শ বুলি কৈছে সেইটো ক'ৰবাত মানে একাষৰীয়া হৈ থাকি যাব গতিকে এইটো কাৰণে মই অইন একো নহয় কাৰ্যকৰী কৰিব পাৰিবগৈ বুলি মই নাভাবোঁ আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ 8টা জনগোষ্ঠীয়ে ঐক্যমত্যত উপনীত হৈ পেলাই এটা সৰ্বসাধাৰণ মানে সিদ্ধান্তলৈ আহিছে সেইটো খুব আশাৰ কথা হ'বই লাগিছিল কাৰণ আমি যদি একগোট নহওঁ আমি টুকুৰা টুকুৰ হৈ থাকোঁ আমি নিশ্চিন্ত হৈ যাম বড়োজাতিও বাচি নাথাকিব ইংৰাজী বা হিন্দী আগ্ৰাসনত শেষ হৈ যাব অসমীয়াটো প্ৰায় আধা আধি গৈছেই আৰু বাকীখিনি জনগোষ্ঠীও নাথাকে কোনো জনগোষ্ঠীয় ভাষা বৰ্তি নাথাকিব কিন্তু যদিহে এনেকুৱা এটা উমৈহতীয়া মঞ্চ যিটো সুধিত নাম দিছে খুব ভাল নাম দিছে এটা সুধিত মঞ্চ এটা যদি গঠন কৰা হয় আৰু হাতে কামে কৰে তেতিয়া ভাল হ'ব কিন্তু ইয়াৰ এটা পজিটিভ এছপেক্ট আছে যে ইয়ে কিন্তু বৰাকক অসমৰ পৰা বিচ্ছিন্ন কৰিব যিটো বিচ্ছিন্ন হোৱা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ কাৰণে মংগলজনক হ'ব কমলাকান্ত মুছাহাৰী ডাঙৰীয়া আপোনালোকে কি কয় আপোনালোকে খিলঞ্জীয়া জনজাতি সাহিত্য সভাৰ ফালৰ পৰা আপোনালোকে এই গোটেই উদ্যোগটোত আপোনালোকে সমৰ্থন কৰিছে একবাৰ কি বিচাৰিছে আচলতে অসমীয়া ভাষাটো বা অসমীয়া সেইটো এটা সংযোগী ভাষা পৰ্যায়ত যাব লাগে নে কেনেকুৱা কি চিন্তা চৰ্চা কৰিছে গোটেই কামটো চাওক আমি অসমৰ যি সামগ্ৰিক পৰিস্থিতি সেই পৰিস্থিতিটো 2015 চনত আমি বড়ো সাহিত্যভাৱে আলোচনা কৰিছোঁ এই আলোচনা কৰি কৈছোঁ যে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্বৰ সংকট আৰু অসমৰ ভৱিষ্যত সেই আলোচনা চক্ৰৰ সিদ্ধান্ত মৰ্মে আমি ঐক্যবদ্ধভাৱে খিলঞ্জীয়া জাতি জনজাতি আৰু আমাৰ খিলঞ্জীয়া যিখিনি আমাৰ অসমীয়াৰ বিভিন্ন জাতি জনগোষ্ঠী আছে এই সকলোবিলাক ঐক্যবদ্ধভাৱে থিয় হৈ পেলাই আমি অসমখন প্ৰথম ৰক্ষা কৰিবৰ কাৰণে আমি এটা ঐক্যবদ্ধ প্ৰচেষ্টা চলাইছিলোঁ আৰু সেইমতে আমি 10 মে 2015 চনতে আমি এটা অভিৱৰ্তন কৰি পেলাই আমি এটা আলোচনা কৰি পেলাই এটা ঐক্যমঞ্চ কৰাৰ কাৰণে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা আহ্বায়ক কমিটি গঠন কৰি পেলাই আমি এটা মঞ্চ তৈয়াৰ কৰিছোঁ আৰু ঠিক তেনেকুৱা ধৰণৰ আলোচনা কৰি মেত আলোচনা কৰি আমি জুলাইত আমি দিল্লীত গৈ পেলাই আমাৰ মাননীয় প্ৰধানমন্ত্ৰীক মেমৰেণ্ডাম দাখিল কৰিছোঁ আমি তেখেতক লগ পোৱা নাই কিন্তু আমি মানে কিৰেণ ৰিজিজু ৰাজনাথ সিং জিতেন্দ্ৰ সিং বা কেন্দ্ৰীয় মন্ত্ৰী তেতিয়া সৰ্বানন্দ সোণোৱাল আৰু জুৱেল ওৰাম তেওঁলোকক লগ ধৰি অসমৰ জ্বলন্ত সমস্যাৰ কথাটো কৈছোঁ এই কথালৈ আহোঁ আপোনাৰ মানে আপোনালোকে কৈছে বৰাক উপত্যকা বা পাৰ্বত্য জিলা যিবিলাকত আপোনাৰ অসমীয়া ভাষাৰ কোনো তাত অস্তিত্ব এক প্ৰকাৰ নাই বুলি ক'ব পাৰি সেইবিলাক ঠাইতো আপোনালোকে বিচাৰিছে যে অসমীয়া বিদ্যালয়ত অসমীয়া এটা পাঠ্যক্ৰম হওক বা বিষয় এটা হওক কি এই কথাটো আমি অলপ ক্লিয়াৰ কৰি দিব লাগিব যে আমি কৈছোঁ অসমৰ এটা জনজাতীয় সুস্থ ভাষানীতি আমাক লাগে য'ত জনজাতীয় ভাষাখিনিয়ে এটা বিদ্যালয়ত মাধ্যম নাইবা এটা বিষয় হিচাপে এটা স্পেচ পায় সেই কথাটোৱে আমি দিল্লীত গৈ পেলাই ৰাজনাথ সিঙক কৈছোঁ যে অসমৰ কাৰণে এটা বিশেষ জনজাতীয় ভাষানীতিৰ দ্বাৰা শিক্ষানীতি প্ৰস্তুত কৰিব লাগে য'ত মিচিং ৰাভা তিৱা কাৰ্বি বড়োতো আমি বহুত যুঁজি আজিৰ 8 চিডিউল পালোঁ কিন্তু আদাৰ যিখিনি 7টা
আমাৰ জনগোষ্ঠীয় ভাষা আছে সেইখিনিও এটা শিক্ষাৰ স্পেচ দিব লাগে বুলি এটা বিশেষ আমি মানে মেমৰেণ্ডাম দাখিল কৰিছোঁ আৰু সেই সময়তে যেতিয়া ভাৰত চৰকাৰৰ মানে আমি গম পালোঁ যে সেই সময়ত যে ভাৰত চৰকাৰে এটা নতুন শিক্ষানীতি NEP 2016 বুলি এটা কৰিব গৈ আছে তেতিয়াই আমাৰ SCRT-য়ে যোৱা 2015 চনৰ ফেব্ৰুৱাৰী মাহত এটা বিশেষ সভা কৰিলে তেতিয়াই আমি বড়ো সাহিত্য সভাৰ পৰা প্ৰস্তাৱ কৰিলোঁ কি যে অসমত যদি প্ৰতিটো ভাষা যদি সকলো শিকিব লাগে তেতিয়াহ'লে ৰাষ্ট্ৰীয় ত্ৰিভাষী যিটো ফৰ্মুলা সেইটো গ্ৰহণযোগ্য নহয় আমাৰ আংশিক চতুৰ্থ ভাষা কৰিব লাগিব হিন্দীটো সেইটো আমি কওঁ মই আংশিক চতুৰ্থ ভাষা এতিয়া যিহেতু ত্ৰিভাষা ফৰ্মুলা চলি আছে আমি কৈছোঁ অসমৰ নিচিনা মাল্টিলিংগুৱেল ষ্টেট বহুভাষিক ৰাজ্যত তৃতীয় ভাষা যদি আমি ফৰ্মুলাটো মানো তেতিয়াহ'লে আমাৰ মানে অসমীয়া ভাষা শিকাৰ স্কোপ নাই বা বড়ো ভাষা শিকাৰ স্কোপ নাই কাৰ্বি ভাষা শিকাৰ স্কোপ নাই গতিকে সেইকাৰণে আমি আংশিকভাৱে হ'লেও চতুৰ্থ ভাষা এটা নীতি কৰিব লাগে বুলি আমি প্ৰস্তাৱ উত্থাপন কৰিছিলোঁ আৰু সেই প্ৰস্তাৱটো আমাৰ নহয় SCRT অলৰেডি এটা তেওঁলোকৰ লেংগুৱেজ ষ্ট্ৰেটেজি বুলি তেওঁলোকে একাডেমিক কেলেণ্ডাৰত আছে আপোনালোকে চাব 2013-14 চনৰ পৰা একাডেমিক কেলেণ্ডাৰত সেই লেংগুৱেজ ষ্ট্ৰেটেজি পলিচি নহয় কিন্তু সেইমতে আমি পাৰ্চিয়েল ফৰ লেংগুৱেজটো ডিমাণ্ড কৰোঁতে আমি কেনেকৈ এডজাষ্ট কৰিব লাগে সেই কথাবিলাক আলোচনা কৰি আছিলোঁ ঠিক আছে মই সকলোৰে আচলতে পুনৰতে আৰম্ভণি কমেণ্টটো অকণমান লৈ লওঁ চমুকে ডক্টৰ বৰ্মন আপোনাৰ কি ধাৰণা গোটেই বস্তু দেখিছে আপুনি আপোনাৰ কি ক'বলৈ আছে চমুকে অসম সাহিত্য বা শেহতীয়াভাৱে যিটো পদক্ষেপ লৈছে সেইটো এটা আদৰণীয় পদক্ষেপ সেই পদক্ষেপ আগতেই ল'ব লাগিছিলে অসমৰ ইতিমধ্যে আছুৱে সেইটো পদক্ষেপ লৈছে 28টা জনগোষ্ঠীয় সংগঠনক লৈ পেলাই আছুৱে আগবাঢ়িছে অসম সাহিত্য সভায়ো সেই জনগোষ্ঠীয় সাহিত্য মঞ্চসমূহ লৈ পেলাই আগবঢ়া প্ৰয়াসটো এক মহৎ প্ৰয়াস সেইটো আগতে হৈ যাব লাগিছিলে যিয়ে নহওক হৈছে অসমৰ বড়ো ৰাভা সকলোখিনি লৈ পেলাই তিৱা কছাৰী সকলোখিনি লৈ পেলাই সকলো ভাষা সংস্কৃতি সমৃদ্ধিশালী হ'লেহে অসমীয়া সাহিত্য সংস্কৃতিৰ চতাল চহকী হ'ব সেইটো আমাৰ ধাৰণা কিন্তু সাহিত্য বা এই বিষয়টো অকণমান চেঞ্চিটিভ বিষয় যিটো কথা তেখেতসকলে ক'ব বিচাৰিছে যে বৰাগত অসমীয়া ভাষা এই কথাটো প্ৰতিক্ৰিয়াশীল হোৱাৰ সম্ভাৱনা আছে অতীতত আমি দেখিছোঁ এনেকুৱা সেই অসমীয়া জাতিভ্ৰামী চৰিত্ৰই এক বিচ্ছিন্নতাবাদী ৰূপ লৈ পেলাই অসমৰ পৰা বিভিন্ন ৰাজ্য অসমৰ পৰা আঁতৰাই লৈ গৈছে বিভিন্ন জনগোষ্ঠীক আঁতৰি যোৱাৰ কাম কৰিছিলে সেই ইতিহাসৰ যাতে পুনৰাবৃত্তি নহয় অসম সাহিত্য সভা সেইটো দিশত সচেষ্ট হৈ থকাটো বাঞ্ছনীয় ইম্পজিশ্যন নহয় ইম্পজিশ্যনটো সদায় প্ৰতিক্ৰিয়াশীল হয় আমি দেখিছোঁ তাৰ পৰিৱৰ্তে আমি কিন্তু অসমীয়া আমাৰ মাতৃভাষা মোৰ মাতৃভাষা মোৰ চিৰন্তন প্ৰেম অসমীয়া ভাষাৰ উৎকৰ্ষ সাধনৰ কাৰণে আমি দায়বদ্ধ আমাৰ ভাষা জননী কি কৰিব লাগিব অসম এটা ফেচিলিটেটৰৰ ভূমিকা ল'ব পাৰে সাহিত্য সভাই বা চৰকাৰে সেই ভূমিকা ল'ব পাৰে আজি আপুনি BTAD বা বৰাক উপত্যকাত অসমীয়া ভাষা ইন্ট্ৰডিউচ কৰক কিন্তু ফেচিলিটেটৰ অপচনেল হিচাপে আপোনালোকে ইন্ট্ৰডিউচ কৰক কোনোবা যদি বঙালী বা কোনোবা যদি বড়ো আমাৰ ভাতৃয়ে যদি আজি অসমীয়া ভাষা শিকিব বিচাৰিছে তেওঁলোকক স্কলাৰশ্বিপ দিয়ক ফেচিলিটেট কৰক এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক চৰকাৰে ল'ব লাগে কিন্তু ইম্প'জ কৰিলে কিন্তু প্ৰতিক্ৰিয়াশীল হ'ব ইম্প'জিশ্যনটো হ'ব নহয় উল্টা ফলাফল হ'ব বুলি কৈছে ডক্টৰ পাঠকগৰাকী আপোনাৰ কি ধাৰণা গোটেই বিষয়টোত সাহিত্য সভাৰ এই যিটো উদ্যোগ এই বিষয়লৈ আপোনাৰ কি ক'বলগীয়া আছে সাহিত্য সভাই এনে উদ্যোগ পিছে এতিয়া হঠাৎ নতুনকৈ কিবা এটা লৈছে বুলি মই ভবা নাই সাহিত্য সভাটো 100টা বছৰ হৈ গ'ল 100টা বছৰ পিছতহে তেওঁলোকে সচেতন হ'ল নেকি কথাটো যে অসমীয়া ভাষা আমি পঢ়িব লাগে স্কুলত হ'ব লাগে পাঠ্যক্ৰমত হ'ব লাগে আফটাৰ 100 years এইটো এটা মই ভাবোঁ এইটো এটা অত্যন্ত চিন্তনীয় কথা আৰু সাহিত্য সভা ইতিমধ্যে আগতেও এনেধৰণৰ 2-4টা পদক্ষেপ লৈছে আৰু সেই পদক্ষেপবিলাক কিবা এটা পপুলিষ্ট মেজাৰৰ নিচিনাকৈ লৈছে কিন্তু সেইটো পাৰ্চু কৰা নাই পাৰ্চু কৰাটো আমি দেখা নাই আৰু সাহিত্য সভাৰ তৰফৰ পৰা যিমানখিনি কৰিব লগা আছিল যে অসমীয়া ভাষা এটা যদি প্ৰতিষ্ঠা কৰিব লাগে তাৰ গ্ৰামাৰ এখন লাগে তাৰ অভিধান সেই ক্ষেত্ৰবিলাক ক্ষেত্ৰতো কিন্তু সাহিত্য সভাৰ বৰ বিশেষ এটা ভূমিকা নাই এইটো ঠিক আৰু অসম হৈছে কি এখন মাল্টিলিংগুৱেল বহুভাষিক বহু জাতিৰ এটা এখন ৰাজ্য গতিকে ইয়াতে খিলঞ্জীয়া বুলি কওঁতে আমাৰ বড়ো ভাষা আছে কাৰ্বি বহুত ভাষা আছে কিন্তু তাৰ মাজত এটা কথা এটা আছে কি যে এজন কাৰ্বি এজন ভদ্ৰলোক এজন বড়ো ভদ্ৰলোক তেওঁলোকে ইজনে সিজনৰ ভাষাটো কিন্তু বুজি নাপায় তেওঁলোকে ধৰক আপোনাৰ দুয়োজনে আপোনাৰ এটা জনজাতীয় ভাষা কাৰ্বিজনে বড়ো ভাষাটো বুজি নাপায় বড়োজনে আকৌ কাৰ্বি ভাষা বুজি নাপায় সেই ক্ষেত্ৰতো কিন্তু সংযোগী ভাষা হিচাপে অসমীয়া ভাষাৰ এটা নিজস্ব গুৰুত্ব এটা আছে গতিকে তেওঁলোকে অসমীয়াত ক'লে কিন্তু ইজনে সিজনে বুজি পায় গতিকে এই ক্ষেত্ৰত হৈছে কি যে প্ৰতিটো ভাষাৰ উন্নতিটো লাগিবই আৰু প্ৰতিটো ভাষা এটা উপনদীৰ নিচিনা অসমীয়া ভাষাটো যদি নদী বুলি কওঁ কিন্তু সেইবিলাক উপনদীৰ নিচিনা কাৰণ এইবিলাক ভাষাৰ পৰা আহি অসমীয়া ভাষা বহুত সমৃদ্ধ হৈছে
গতিকে মই ভাবোঁ যে অন্যান্য ভাষাবিলাকৰ এটা সমান্তৰাল যদি উত্তৰণ নঘটে অসমীয়া ভাষাৰো কিন্তু উত্তৰণ মানে আপুনি কৈছে সকলো যিমান জনগোষ্ঠীয় ভাষা সেইবিলাক ভাষাৰ বিকাশ হ'ব লাগিব তাৰ লগতে অসমীয়া ভাষা হ'ব জিতুমণি বৰা আপুনি কি ভাবে যে সাহিত্য সভাৰ আচলতে অসমীয়া ভাষাৰ আজি এতিয়াও চৰকাৰী পৰ্যায়ত আমি যিমানখিনি নামত চৰকাৰী ভাষা কিন্তু কাৰ্যক্ষেত্ৰত আমি দেখিছোঁ যে চৰকাৰী ফাইল পত্ৰ এতিয়াও অসমীয়া ব্যৱহাৰ হোৱা নাই এতিয়াও ইংৰাজীয়ে ব্যৱহাৰ হৈ আছে এই ক্ষেত্ৰত অসম সাহিত্য সভায়ো নিশ্চয় তেওঁলোকৰ এটা দায়িত্ব আছে যে এই হয় চৰকাৰ দায়িত্বৰ কাৰণে কিন্তু সাহিত্য সভাৰ এটা নিখন দায়িত্ব আছিল কিন্তু এই ক্ষেত্ৰত আমাক আজিৰ পৰ্যায়লৈ ঠেলি দিয়াৰ কাৰণে সাহিত্য সভা জগৰীয়া নহয়নে প্ৰথম সাহিত্য সভাৰ উদ্দেশ্যটো সৎ হয় মহৎ উদ্দেশ্য এটা কথা হৈছে সাহিত্য সভাই আইন প্ৰণয়ন কৰিব নোৱাৰে সাহিত্য সভাই এটা আহ্বান জনাব পাৰিব আহ্বান জনাব পাৰিব কোনোবাই কৰিব পাৰে নকৰিবও পাৰে গতিকে সাহিত্য সভাই মই যে আইন প্ৰণয়ন কৰিব চৰকাৰে আৰু সাহিত্য সভাৰ মানুহে যে ভাষাটো জাতি জনগোষ্ঠী বা অসমীয়া ভাষাটো প্ৰেম থাকিব লাগিব এনেকুৱা নহয় চৰকাৰ থকা মানুহখিনি অসমৰ মানুহ নহয় জানো তেওঁলোকৰ নিজা দায়িত্ব নাই জানো তেওঁলোকৰ নিজৰ ভাষাটোৰ প্ৰতি নিজৰ জাতিটোৰ প্ৰতি দায়বদ্ধতা থাকিব নালাগে জানো এই চৰকাৰখনত আপোনালোকে মন কৰিব বহু সংখ্যক চৰকাৰী সভা সমিতি পাঁচফালৰ যিবিলাক তেওঁলোকে নাম বেনাৰ পৰা হেৰি লগাই মই দেখিছোঁ যে আনকি খানাপাৰাৰ ডাঙৰ চৰকাৰী সভা হৈছে ইংৰাজীত লিখিছে প্ৰথম আৰম্ভ হৈছে এইটো পৰম্পৰা গম পাইছেনে আগৰ চৰকাৰেনো তোন গগৈ ভঙা বঙালী ভাষাত গৈ পেলাই ভাষণ দিছে তো অসমীয়াত কোৱাই ভাল হৈছে বুলি আমি কৈছিলোঁ কিন্তু এই চৰকাৰে তাতকৈ ডাঙৰ কথা হৈছে যে তেওঁলোকে নিজেই মানে ইংৰাজী ভাষাত তেওঁলোকে নিজেই যে ইংৰাজী ভাষাটো যেন মানে তেওঁলোকে প্ৰমোচন কৰিবলৈ গৈছে ইংৰাজী ভাষাটোৰ চৰ্চা আৰু যিমানবিলাক ৰাস্তা ঘাটত তোৰণ লগাই আজিকালি বেছিভাগ তুমি দেখিব ইংৰাজী ভাষা এই সৰ্বানন্দ সোণোৱাল মই তেওঁক আহ্বান জনাম আমি তেওঁ সৎ মানুহ তেওঁৰ প্ৰতি আমাৰ এটা আস্থা আজিও আছে লাহে লাহে কমি আহিছে যদিও যে দুবছৰত আপুনি সেইজন আছুৰ পৰা আহিছে তাৰ পৰা তেওঁ যাতে এটা আঞ্চলিক দলত আছিলে তেখেত তেওঁৰ এটা আৱেগ থাকিব লাগিব সেই ভাষাটোৰ প্ৰতি আৰু সাহিত্য সভাই মই ভাবোঁ যে এই ধৰণে আপিল কৰি কিবা কৰি কৰক কিন্তু প্ৰথমতে চৰকাৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আলোচনা কৰক আৰু ব্যক্তিগত খণ্ডৰ যিমানবিলাক বিদ্যালয় আছে ব্যক্তিগত খণ্ডৰ হিন্দীভাষী মালিক অসমীয়া মালিক যিসকল আছে তেওঁলোকে য'ত অসমীয়াত মানে আজিতো আৰু জাতীয় বিদ্যালয়ততো আৰু আপুনি গুৱাহাটী 10 লাখ ল'ৰা ছোৱালী পঢ়াব নোৱাৰে তেওঁলোকৰ এটা সীমাবদ্ধতা আছে গতিকে আৰু বশিষ্ঠ চাৰিআলি বা ল'ৰা ছোৱালী আনি পেলাই ইয়াত পঢ়াব নোৱাৰে গতিকে বহুত পিতৃ মাতৃয়ে বাধ্য হৈ ল'ৰা ছোৱালীক শাস্তি দিব নোৱাৰে তাৰ পৰা নুনমাটিত পঢ়াব নোৱাৰে গতিকে তেনেকৈ দিবলৈ গতিকে তেওঁলোকে ব্যক্তিগত খণ্ডৰ গোটেই শিক্ষানুষ্ঠানক মাতি আনি পেলাই যাতে তাত মোৰ ছোৱালীজনীয়ে এখেতৰ ছোৱালীজনীয়ে এখেতৰ নাতি বা কোনোবাই কথা অসমীয়াত কথা পাতিলে যাতে যিটো শাস্তি বুলি কৰিব নলবাৰীত মাজতে সাংঘাতিক ঘটনা হৈছে এই বস্তুটো যাতে নহয় আইন প্ৰণয়ন কৰিব যিহেতু চৰকাৰৰ হেঁচা দিয়ক বাহিৰত আন্দোলন কৰিব ৰাজপথ আন্দোলন কৰিবলৈ কি হ'ব ট্ৰেফিক জাম কৰি পেলাই চৰকাৰৰ লগত আলোচনা কৰি চৰকাৰ যদি আইন প্ৰণয়ন কৰিব লাগিব আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক লগত লৈ পেলাই কি ক'ব গোটেই বিষয়টো লৈ আপোনাৰ প্ৰাথমিক প্ৰতিক্ৰিয়া গোটেইখিনি কৈছে মানে আগৰ পূৰ্বৰ অভিজ্ঞতাবিলাক চাই দেখা যায় যে কিছুমান ধান খেৰৰ যিদৰে কিছুমান কথা হয় আৰু এতিয়া পৰিস্থিতিটো ইমান জটিল হৈ আহিছে দিনক দিনে সমস্যা সংকট ঘনীভূত হৈ আহিছে এনেকুৱা মুহূৰ্তত কিছুমান হুজুগত কিছুমান সিদ্ধান্ত লোৱাৰকে নোলোৱাই ভাল কিন্তু যিটো ল'ব খুজিছে সিদ্ধান্ত যিটো আলোচনা কৰিছে সেইটো খুবেই দৰকাৰী আছিল কৈছে তেখেতসকলে যি ঠিক আছে আগতে নল'লে কিন্তু এতিয়া ল'লে ইয়াক আকৌ এটা নতুনকৈ ভুল কৰা ধৰণৰ যাতে কথা আমাৰ কাৰ্যকলাপত আকৌ কোনোবাই খুদ ধৰিব পৰা ধৰণৰ কথা যাতে নহয় ইয়াক বাৰে বাৰে আলোচনা কৰি বিভিন্ন এতিয়া জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ লগতে অসমৰ কিছুমান বিশিষ্ট এনেকুৱা ব্যক্তি আছে যিসকলে সাহিত্য সভাৰ লগত পোনপটীয়াকৈ জড়িত নহ'ব পাৰে কিন্তু তেওঁলোকে অসমীয়া ভাষা বা নিজৰ ভাষাটোৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা আছে তেওঁলোকৰ ভালপোৱা আছে এনেসকল ব্যক্তিকো মাতি আনি পেলাই অলপ মানে বেলেগ ধৰণৰ কেইবাখনো বৈঠক ইত্যাদি কৰাৰ পিছত এতিয়া সাহিত্য সভাৰ মুছাহাৰী ডাঙৰীয়া আছে তেখেতসকলে যিটো ধৰণৰ ইনিচিয়েটিভ ল'ব খুজিছে যে চতুৰ্থ সংযোগী বা এই ধৰণৰ যদি এটা কাম কৰা হয় মইতো ভাবোঁ সেইটো কাম বৰাকত সেইটো হ'লে বৰাকত এইটোতো অপচনেল হ'বতো এইটো জোৰ কৰিব খোজা নাই যদি তাতো যদি দিয়ে যে আপোনালোকে বৰাকত হয়তো এনেকুৱা মানুহ থাকিব পাৰে কোনো বঙালী মানুহ অসমীয়া বঙালী মানুহেও কোনোবাই অসমীয়া ভাষা শিকিব খুজিলে আমাৰ আপত্তি কৰিবলগীয়া মই এবাৰ পোনে এবাৰ ডক্টৰ ৰাজবংশী আপোনাৰ ওচৰলৈ গৈছোঁ আপোনালোকে এই বৰাকত অসমীয়া ভাষাৰ যিটো মানে ইয়াৰ বিষয় বা পাঠ্যক্ৰম এই বিষয়টো কি ধৰণে চিন্তা কৰিছে অসমীয়াত কেনেকৈ তাত সোমাব বিচাৰিছে কি চিন্তা চৰ্চা কি আছে আপোনালোকৰ আচ্ছা চাওক যে ইতিমধ্যে আপুনি যিকেইজন মানুহৰ মই কথাবিলাক শুনি আছোঁ আৰু এইখিনিতে স্পষ্ট কৰি দিব খুজিছোঁ যে এই কথাটো আপোনাৰ কথাটো মই উত্তৰ দিম মই যিমান পাৰোঁ সিমান চমুকৈ ক'বলৈ মই যত্ন কৰিছোঁ প্ৰথম কথাটো হৈছে কি যে আমি আজি প্ৰায় 5 বছৰ ধৰি 39টা জাতীয় সংগঠনৰ সৈতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে আমি আলোচনা কৰি পেলাইহে আমি এই সিদ্ধান্ত লৈছোঁ আমি 2খন জাতীয় অভিৱৰ্তন পাতিছোঁ শেহতীয়াভাৱে আন এখন আমি জাতীয় অভিৱৰ্তন পাতিছোঁ আমাৰ 28টা আমাৰ যি
ছাত্ৰ সংগঠন আছে আৰু যেনেকৈ আমাৰ সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদকে আদি কৰি সমগোত্ৰীয় যিমানবোৰ আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে সকলোৰে সৈতে আমি আলোচ কৰিহে আনকি আমি জনজাতীয় সাহিত্য সভাৰ সমূহৰ সৈতেও যোৱা 2014 চনত জাতীয় অভিৱৰ্তন পাতি পেলাই আমি এলানি কাৰ্যক্ৰমণিকা প্ৰস্তুত কৰিছিলোঁ আৰু সেইমতে অসম সাহিত্য সভা আগবাঢ়িছে আৰু আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাব খুজিছোঁ যে ইতিমধ্যে আমাৰ ডক্টৰ পাঠক বা অন্যান্যসকলে যেনেকৈ নীতিবাচক কথাটো কৈছে সকলোৱে কোৱা নাই তেখেতে কৈছে যে আমাৰ অসম সাহিত্য সভাই এতিয়া কোনোবা যদি বড়ো ভাষা শিকিব খোজে তাৰ ব্যৱস্থা আছে আমাৰ কোনোবা যদি আমাৰ জনজাতীয় যিকোনো ভাষা শিকিব খোজে তাৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ আৰু আনকি কোনোবাই যদি আমাৰ অসমীয়া ভাষাও ভালকৈ শিকিব খোজে তাৰ কাৰণে আমি সদায় প্ৰস্তুত হৈ আছোঁ আমি এটা পৰিকল্পনা এটা যুগুত কৰিহে আমি আগবাঢ়িছোঁ আৰু এইটো কথাহে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ যি নেকি আমাৰ বৰাক উপত্যকাত 3খন জিলা সাহিত্য সভা আছে আৰু সেই 3খন জিলা সাহিত্য সভাৰ সভাপতি আৰু সম্পাদক অধিকাংশই বাংলাভাষী আৰু তাত কিন্তু আমাৰ খিলঞ্জীয়া বহু মানুহ আছে আমি পাহৰি গৈছোঁ যে তাত সেই খিলঞ্জীয়া মানুহখিনিৰ ভাষা কিন্তু অসংযোগী অসমীয়া ভাষা আৰু ইতিমধ্যে আপোনালোকে মন কৰিছে যে আজি আমি তাতে জাপি দিয়াৰ প্ৰৱণতা আমি কৰিব খোজা নাই আমি এটা শিক্ষানীতি এটা হওক যিটো শিক্ষানীতিত আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত যদি আমি বাংলা ভাষা আমি শিকিব পাৰোঁ আমিও যদি বাংলা ভাষা শিকিব পাৰোঁ তেওঁলোকে অসমীয়া ভাষাটোকে নিশিকিব মইতো তেনেকুৱা এটা পৰিস্থিতি দেখা নাই আমাৰ কথাটো হৈছে কি যে আমি পৰস্পৰৰ ভাষা এটা শিকি আমি এটা সমাহৰণ পৰ্ব বড়োৱে অসমীয়া শিকক অসমীয়াই বড়ো শিকক কাৰ্বিয়ে অসমীয়া শিকক অসমীয়া ভাষীখিনিয়ে কাৰ্বি শিকক বা বাংলা ভাষীখিনিয়ে অসমীয়া শিকক আমি বাংলা ভাষা শিকোঁ এই এটা নীতিৰে আমি আগবাঢ়িছোঁ আৰু এই নীতিটো প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত সকলোৰে নিশ্চয় মানে সহযোগিতা লাগিব সকলোৰে সমৰ্থন লাগিব আৰু এইটো কাম এটা সমাহৰণ প্ৰক্ৰিয়াৰ মাজেদি আমি যাব বিচাৰিছোঁ সকলোৱে যদি আজি অসমৰ যিটো পৰিস্থিতি হৈছে যেনেকৈ আজি সকলো খিলঞ্জীয়া ভাষাৰ মৃত্যুৰ আশংকা আমি দেখা পাইছোঁ বিশেষকৈ অসমীয়া ভাষা বা আমাৰ অসমৰ খিলঞ্জীয়া ভাষাৰ এই ক্ষেত্ৰত এতিয়া সকলো সচেতন হৈছে আজি আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাব খুজিছোঁ যে আমি বিভিন্ন ঠাইত চিন্তন বৈঠক পাতিছোঁ বিভিন্ন ঠাইত আমি আমাৰ ৰাইজমেল পাতিছোঁ সকলো মানুহকে আমি মাতি আনিছোঁ সাহিত্য সভাৰ কাৰ্যালয় বা অন্যান্য ঠাইত আমি লগ ধৰিছোঁ সকলোৰে সৈতে আলোচ কৰি পেলাই আমি এটা প্ৰণালীবদ্ধভাৱে আমি অসমৰ মানুহে এতিয়া জাতীয় চেতনাৰে উজ্জীৱিত হৈ পেলাই তেখেতসকলে আমাৰ সকলো মততে তেখেতসকলে সমৰ্থন দিছে মই ভাবোঁ যে আজি সংবাদ মাধ্যমৰ জৰিয়তে যদি এটা ভাল ইতিবাচক এটা কথা যায় তেতিয়াহ'লে মই ভাবোঁ যে এতিয়া অসমৰ মানুহ সজাগ অসমৰ মানুহে এতিয়া যি ধৰণে জাতীয় চিন্তাৰ কাম কৰিব খোজে তেওঁলোকে প্ৰস্তুত ধন্যবাদ মই আচলতে আপোনাৰ পৰা আৰু পিছত জানিব বিচাৰিম আচলতে আপোনালোকে কৈছে যে খিলঞ্জীয়া ভাষা শিক্ষাৰ ব্যৱস্থা আছে কি ধৰণৰ ব্যৱস্থা কৰিছে সেই বিষয়ে জানিম তাৰ লগতে আমি যিটো আপোনালোকে ইয়াৰ পূৰ্বতে এক প্ৰকাৰ ছাইনবোৰ্ড মোচা মুভমেণ্ট কৰিছিলে সেই মুভমেণ্ট কি হ'ল কিহৰ কাৰণে অসমৰ গুৱাহাটীৰ যিমানবিলাক হোৰ্ডিং ছাইনবোৰ্ড প্ৰায়বিলাকত লগতে আজিও ইংৰাজী ভাষাই আধিপত্য বিস্তাৰ কৰিছে এই বিষয়ে কথা পাতিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰবৰ্তী আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি উত্তৰ বিচাৰিছোঁ আচলতে প্ৰকৃতাৰ্থত অসমীয়া ভাষা আমাৰ ৰাজ্যখনৰ সংযোগী ভাষা হ'বগৈ নেকি এই বিষয়ে কথা পাতি আছোঁ তামোলনামৰে মই আপোনাৰ পোনে জানিব বিচাৰিম ইয়াৰ পূৰ্বে অসম সাহিত্য সভাই এই ক্ষেত্ৰত অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত অসম সাহিত্য সভাই লোৱা ভূমিকাক লৈ আপুনি সন্তুষ্টনে কেতিয়াও নহয় কাৰণ অসম সাহিত্য সভাই বিগত 100 বছৰে অসমীয়া ভাষা সাহিত্য স্থায়ী কৰিবৰ কাৰণে একো ব্যৱস্থাই নল'লে মই খোলোচাকৈ ক'বলৈ গ'লে এতিয়া ইয়াত ব্যাখ্যা কৰাৰ সময় নাইকিয়া ক'ৰবাত দৰকাৰ হ'লে মই কৰি দিমগৈ কিন্তু কথা হ'ল কি যে অন্য জাতি জনগোষ্ঠীৰ ওপৰত অসমীয়া সাহিত্য অসমীয়া ভাষা শিকিবলৈ মানে আহ্বান জনোৱা জোৰ কৰা বা আহ্বান জনোৱাৰ আগতে অসম সাহিত্য সভাৰ বিষয়ববীয়াসকলে অন্ততঃ অসমীয়া ভাষাটো আয়ত্ত কৰাটো মূল কথা কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমত নপঢ়ে তেতিয়াহ'লে আজি জনগোষ্ঠীয় জনজাতিসকলৰ ল'ৰা ছোৱালীক অসমীয়া ভাষা শিকিবলৈ আহ্বান জনোৱাৰ অৰ্থ ক'ত থাকিল যদি সুধি দিয়ে আপোনাৰ ল'ৰাটোৱে কি ভাষাত পঢ়িছে কি উত্তৰ দিব তেওঁলোকে গতিকে এই কথাবোৰৰ মানে মীমাংসা এটা তেওঁলোকে নিজে কৰিলে ভাল হ'ব যাতে যেতিয়া বহল ক্ষেত্ৰত
মানুহৰ মুখামুখি হ'ব তেওঁলোকে উত্তৰ তেওঁলোকৰ হাতত কি থাকিব এইটো আগতে নিশ্চিত কৰি লওক আৰু আমাৰ কিছুমান জাতীয় সংগঠনে কৈ থাকে অসমত অসমীয়াৰ প্ৰভুত্ব প্ৰতিষ্ঠা হ'বই লাগিব ইয়াত আচলতে কোনো প্ৰভু নহয় কোনো দাস নহয় সকলো সমান সকলো সমান অধিকাৰৰ ভিত্তিতহে আচলতে এইটো এটা আহিব পৰা যাব মই মানে দাদাগিৰিটো অসমীয়া দাদাগিৰিৰে এই 8 জনগোষ্ঠীৰ কোনো হৃদয় জিনিব নোৱাৰিব গতিকে তেনেকুৱা মানসিকতা কিম্বা ভুল কৰ্ম যাতে মুখত উচ্চাৰণ নহয় সেই সম্পৰ্কে আমি অনুশীলন কৰিব লাগিব সতৰ্ক হ'ব লাগিব তেহে আমি হয়তো লক্ষ্যত উপনীত হ'বগৈ পাৰিব পাৰোঁ মই ৰাজবংশী ডাঙৰীয়া মই পোনে পোনে আপোনাৰ পৰা এই কথা জানিব বিচাৰিছোঁ ইতিমধ্যে ইয়াৰ পূৰ্বে আপোনালোকে ছাইনবোৰ্ড মোচা আন্দোলন কৰিছিলে যে আমি আপোনালোকে কৈছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত আমি প্ৰশাসনৰ ফালৰ পৰা দেখিছিলোঁ তেওঁলোকে কৈছিলে যে আমি সকলো গুৱাহাটীৰ সকলো হোৰ্ডিংছ সকলো ছাইনবোৰ্ড অসমীয়াত হ'ব কিন্তু সকলো ফটোগ্ৰাফে আচলতে কাৰ্যক্ষেত্ৰত দুদিনমান আপোনালোকে কৰিলে এই কথাটো বহুতেই আপোনালোকক সমালোচনা কৰিছে এয়া অসম সাহিত্য সভাৰ এক চমকৰ বাহিৰে একো নহয় প্ৰকৃতত কি হৈ আছে পৰিস্থিতি এই বিষয়ে কি ক'ব কিহৰ কাৰণে আজিও অসম গুৱাহাটীৰ লগতে অসমৰ এতিয়াও ছাইনবোৰ্ড অধিকাংশ ছাইনবোৰ্ড এতিয়াও ইংৰাজী ভাষাত লিখা হৈ আছে আচলতে কি হৈছে যে আমাৰ এটা প্ৰৱণতা আছে আমাৰ সকলো মানুহৰ এটা প্ৰৱণতা আছে যে মাতৃভাষা যদি আমাৰ সকলোৰে বা সংযোগী ভাষাটো যদি আমাৰ চৰকাৰী ভাষা অনুসৰি যদি আমি কওঁ যে এইটো আমাৰ স্ব অধিকাৰ এইটো আমাৰ মৌলিক অধিকাৰ আৰু এই মৌলিক অধিকাৰটো পালন কৰিবৰ কাৰণে মৌলিক অধিকাৰটোৰ ৰক্ষা কৰিবৰ কাৰণে আজি আমি অসম সাহিত্য সভাই বাৰে বাৰে আমি অসমবাসীক ক'ব লগা হৈছে আৰু ছাইনবোৰ্ডৰ বা নামফলকৰ কথা মই কৈছোঁ আপোনালোকক যে নামফলকত যেতিয়া আমি দেখিছোঁ যে ইয়াত গোটেই অসমৰ বা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলোবিলাক নামফলকত ইংৰাজী প্ৰয়োভৰ তেতিয়া আমি এছামে সেই নামফলকসমূহ অসমীয়া ভাষাত কৰিবৰ কাৰণে আমি যেতিয়া চেষ্টা কৰিছিলোঁ তেতিয়া কিন্তু আমি কোনো ধৰণৰ বাধা পোৱা নাছিলোঁ আৰু আজি গুৱাহাটী মহানগৰী আপোনালোকে চাব যে আমি তেতিয়া এটা প্ৰচেষ্টা গ্ৰহণ কৰাৰ কাৰণে গুৱাহাটীত এতিয়া অন্ততঃ 90 বা 99% প্ৰায়বিলাক নামফলকত কিন্তু অসমীয়া ব্যৱহাৰ হৈছে কিন্তু সৰুকৈ হ'লেও হৈছে কিন্তু আজি কেৱল যে সাহিত্য সভাৰ মানুহখিনিৰ দায়িত্ব নে এইটো আমাৰ কি মৌলিক অধিকাৰ নাই নেকি হয় না আপুনি কৈছে কিন্তু আমাৰ ইয়াত ইমান কেইজন পেনেলিষ্ট আছে যদি আপুনি যিদৰে দাবী কৰিছে যে 90 পৰা 99% হৈছে আপোনালোকে মানিবনে কথা যে 99% হৈছে এইটো কিন্তু মই আজি মই নিজে বহুত জেগালৈ গৈছোঁ গৈ পেলাই নিজে মই দোকানত সুধিছোঁ আপোনালোকে নামফলকত কিয় অসমীয়া ব্যৱহাৰ কৰা নাই বা আপোনালোকে কিয় ইংৰাজী ব্যৱহাৰ কৰিছে তো কৈতা তেওঁলোকে দাবী কৰা নাই কোনো ধৰণৰ প্ৰতিবাদ কৰা নাই লগে লগে তেওঁলোকে নাইকিয়া কৰিছে লগে লগে তেওঁলোকে নতুন ধৰণে আগবঢ়াই দিছে আমাক অসমীয়া ভাষা লিখিছে সৰুকৈ হ'লেও এই কাম সেইটো আমাৰ চকুৰ আগতে হৈছে আজি দোকানে দোকানে মই গৈছোঁ দোকানে দোকানে সকলো গৈছে কিন্তু আপোনালোকে কিয় নাযায় না আপুনি যোৱা আমি প্ৰত্যক্ষ কৰিছোঁ আপুনি গৈছে না মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি যি ধৰণে কৈছে যে আপুনি কৈছে 90 বা 99% কিন্তু এইটো আমি যিটো বাস্তৱত দেখিছোঁ এইটো হৈছে জানো যিটো মণি বৰা তেখেতক বাৰু ঠিকে আছে তেখেতে ঠিক আছে নহয় এতিয়া আপুনি ধৰক যদি চৰকাৰে এখন আইন নকৰে সাহিত্য সভাত গোটেই অসমত কৰিব নোৱাৰে কিমান সন্মুখত নহয় এক নম্বৰ কথা দ্বিতীয় কথা হৈছে কি সাহিত্য সভাই চৰকাৰক জোৰ দিব লাগিব চৰকাৰে এখন আইন কৰি গোটেই অসমত যদি এইটো কিছুমান ঠাইতো বাংলা কিছুমান ঠাইত হিন্দী কিছুমান ঠাইত বিভিন্ন ধৰণৰ যাৰ যি মন এইটো কৰিছে এতিয়া ঘটনা হৈছে কি অসমীয়াটো ইমান সৰুকৈ লেখে নিজৰ দুখ লাগে মই ব্যক্তিগতভাৱে 4খন দোকানত ক'ম মইতো 4000 দোকানত ক'ব নোৱাৰোঁ অকলে গৈ পেলাই সেই কথাটো তেওঁলোকে যদি কোনোবাই যদি কয় যে আপোনাৰ কি অধিকাৰ আছে কথাটো কৈছোঁ মই আৰু বেছিভাগ দোকানী মই দেখিছোঁ অসমীয়া মানুহ আমাৰ সেই অসমীয়া মানুহৰ যদি নিজৰ সেই অনুভূতিটো নাথাকে নিজৰ যদি অনুভূতি নাথাকে তেতিয়াহ'লেতো আৰু সাহিত্য সভাই নোৱাৰে মই যে সাহিত্য সভাৰ প্ৰথম কাম চৰকাৰৰ যদি কাম কৰিব লাগিব চৰকাৰক হেঁচা দিব লাগিব চৰকাৰৰ লগত আনুষ্ঠানিক এখন চুক্তি হ'ব লাগিব তেওঁলোকে চৰকাৰে সেইখন আইনত পৰিণত কৰাৰ পাছত মই যে জিলা প্ৰশাসনৰ জৰিয়তে এইটো কৰিব লাগিব কাৰণ তেওঁলোকে গৈ পেলাই 4 কোটি দোকান গৈ কৰিব নোৱাৰে গোটেই সময়ত ডক্টৰ বৰ্মন আমাৰ অসম সাহিত্য সভা আমাৰ জাতীয় অনুষ্ঠান আমাৰ প্ৰাণৰ অনুষ্ঠান কিন্তু অসম সাহিত্য সভাৰ সভাপতিয়ে সেই ছাইনবোৰ্ড মচি থকা দৃশ্যটো আমি চাব নিবিচাৰোঁ স্পষ্ট ভাষাত ক'ব লগা হ'লে অসমীয়া ভাষাৰ প্ৰসাৰ ঘটিব লাগিব আজি অসমৰ ইংৰাজী মাধ্যমৰ স্কুলবোৰত
ইংৰাজী মাধ্যমৰ যিবিলাক স্কুল আছে তাত অসমীয়া ভাষা দিব লাগে সেইটো কথা আমি ক'ব লাগে আজি যিবিলাক প্ৰাইভেট ইউনিভাৰ্চিটি আছে প্ৰাইভেট ইউনিভাৰ্চিটি যে মই যিখন বিশ্ববিদ্যালয়ত কাম কৰোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় তাত অসমীয়া ভাষা আছে কিন্তু আনবিলাক আপুনি ডন বস্কো চাওক গ্লোবেল ইউনিভাৰ্চিটি তাত অসমীয়া ভাষা নাই অস্তিত্বই নাই সেই দাবীটো কৰিব লাগে সেই কামটো চৰকাৰে কৰিব লাগে আজি ইংৰাজী মাধ্যমৰ স্কুলবিলাকত কিয় অসমীয়া ভাষা আহিব নোৱাৰে আৰু ডাঙৰ কথা আজি গাঁও অঞ্চলবিলাকলৈকে ইংৰাজী মাধ্যমৰ স্কুলবিলাক প্ৰসাৰিত হৈছে মই অসমৰ নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ পৰা আহোঁ তাত আপোনাৰ যোৱা এই 2-3 বছৰত আপোনাৰ প্ৰায় 200 অসমীয়া মাধ্যমৰ স্কুল বন্ধ হৈ গৈছে আৰু তাৰ পৰিৱৰ্তে এতিয়া লাহে লাহে আপোনাৰ পাবত গজাৰি পেলাই গঢ়ি উঠিছে ইংৰাজী মাধ্যমৰ স্কুলবিলাক কোন দিশত গৈ আছে আমি উদ্বিগ্ন হোৱাৰ যথেষ্ট কাৰণ আছে প্ৰজন্ম একেবাৰে আজি গাঁও অঞ্চললৈকে ইংৰাজী মাধ্যমৰ স্কুল যোৱা মানে মিছনাৰী কালচাৰ গৈছে লগে লগে অসমীয়া কালচাৰ তাৰ পৰা বিদায় লৈছে সেই প্ৰৱণতা হৈছে সেইটোৰ বিৰুদ্ধে যুঁজ দিব লাগিব আৰু এই যিটো মই কথা কৈছিলোঁ সভাপতি মহোদয়ৰ কথা আঁত ধৰি পেলাই যে এই পোষ্টাৰ হোৰ্ডিং এটা কথা লক্ষ্য কৰিব যে অসমীয়া জাতীয় অনুষ্ঠানক কিন্তু অসমৰ আন জনগোষ্ঠীয় অনুষ্ঠানবিলাকক অনুকৰণ কৰে বহুতে কয় যে বড়ো আন্দোলন আছিলে অসম আন্দোলনৰ কাৰ্বন কপি আজি আপোনালোকে যি পদক্ষেপ ল'ব কালি সেই প্ৰতিক্ৰিয়া হিচাপে বা সেই একেই লাইনত কিন্তু আন জনগোষ্ঠীয় তেনেকুৱা কাৰ্যসূচী ল'ব আপোনালোকৰ এটা ভুল পদক্ষেপে কিন্তু গোটেই জনগোষ্ঠীয় ৰাইজৰ এটা ভুল বাৰ্তা পঢ়িব পাৰে আমি বিচৰা নাই তেনেকুৱা হোৰ্ডিং মোচা কাম কালি অসমীয়া আখৰ মোচা কাম কালি বিটিএডিত হওক বা কালি বৰাক উপত্যকাত হওক গতিকে আমি খুব সন্তৰ্পণে আগবাঢ়িব লাগিব তেখেতে ঠিকে অনুভৱ কৰিছে যে অসমীয়া ভাষা আগবাঢ়িব লাগে অসমীয়া ভাষা বিপদ পৰিছে কিন্তু একে সময়তে কিন্তু আন এটা কথা ক'ব লাগিব আমি সচেতন হোৱাৰ কাৰণ আছে কিন্তু আমি আতংকিত হোৱাৰ কাৰণ নাই অসমীয়া ভাষা 1911 চনত অসমীয়া ভাষীৰ সংখ্যা অসমত আছিলে 46.11% আজি 48.38% গতিকে ভাষিক আমি উদ্বিগ্ন হোৱাৰ কাৰণ আছে কাৰণ ইংৰাজী মাধ্যমৰ স্কুলৰ পৰা ভাবুকি আহিছে আৰু আজি অসমৰ আগৰ যি আমাৰ নেতৃবৃন্দ অসমীয়া জাতীয়তাবাদীসকলৰ ভুলৰ কাৰণে বহুতো জনগোষ্ঠী অসমৰ পৰা আঁতৰি গৈছিলে সেই ভুলৰ যাতে পুনৰাবৃত্তি নহয় এই দিশত সাহিত্য বা যথেষ্ট কৰণীয় আছে আজি পাৰিব তেখেতসকলে সাহিত্য বা আজি আছুৱে পাৰিছে 28টা জনগোষ্ঠী সংগঠন লৈ আগবাঢ়িছে অসম সাহিত্য বা 28টা কিয় আন জনগোষ্ঠীক ল'ব লাগিব আছুৱে ল'ব লাগিব আজি আপোনাৰ নাটযোগীসকল আছে সুতসকল আছে অসমৰ এটা বৃহত্তম জনগোষ্ঠী কলিতাসকল আছে সেইসকলকৰ লগত ল'ব লাগিব সকলোকে লগত লৈ পেলাই আগবাঢ়ি পেলাই আৰু এই জনগোষ্ঠী আকাংক্ষাটোক অসমীয়াৰ আকাংক্ষা ৰূপে আপোনাৰ দাঙি ধৰাৰ ব্যৱস্থা কৰক অন্যথাই বিচ্ছিন্নতাবাদী কৰাৰ আশংকা থাকিব ছাত্ৰ সন্থা সম্পৰ্কত মোৰ খালি অকণমান তেখেতৰ লগত ঠিকে আছে তেখেতে কোৱা কথা কিন্তু মই সন্মান জনাওঁ ছাত্ৰ সন্থাই যে অসমীয়া মাধ্যমটোক মানে শেষ কৰাত কিন্তু ছাত্ৰ সন্থাৰ ভূমিকা আছে যিমানে আন্দোলন নহওক গুৱাহাটীত নদী বান্ধ আপোনাৰ ক্লাছ 4-5 পৰা ল'ৰা ছোৱালীবোৰ আনি পেলাই চৰকাৰখন আইন কৰিব লৈছে মই মানে আদৰণি জনাম এই 4-5ৰ পৰা মানে 11-লৈ কোনোবাই বুজিছে নুবুজিছে IMDT আইন বা নদী বান্ধ কি কথা বুজিয়ে নাপায় আনি পেলাই স্কুল খুলি পেলাই ক্লাছ কৰি পেলাই গোটেই ল'ৰা ছোৱালী মুখা আনি পেলাই আপোনাৰ ৰাজপথত থিয় কৰাইছে ছাত্ৰ সন্থা দেই এইটো কিমান বছৰত কিমান আন্দোলন কৰে ছাত্ৰ সন্থাই গোটেই আন্দোলনবিলাকৰ কিন্তু আন্দোলনকাৰীবিলাক নেতাসকল সেইকেইজন গোটেই অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীখিনি থাকে ভয়াৱহ বাস্তৱ এটাত মই বৰ্মনৰ বক্তব্যত মানে যোগ মানে প্ৰতিবাদ নহয় যোগ কৰিবলৈ বিচাৰিছোঁ অসমীয়াৰ ভাষীৰ সংখ্যাত 11 চনৰ চেঞ্চাছ মতে 48% নহয় সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো এটা ডাঙৰ প্ৰতাৰণা কৰিছে যেনেকৈ 42ত কৰিছিল পাঠক ছাৰ মনত আছে 42ত যে মুছলমানৰ সংখ্যা কমকৈ দেখাই মানে খিলঞ্জীয়া হিন্দুৰ সংখ্যা বেছিকৈ দেখাইছিল প্ৰতিক্ৰিয়া ৰোধ কৰিবৰ কাৰণে 42ত ঘটিছিল এইটো ঘটনা আৰু তেতিয়াও বহুদিনলৈ তাৰমানে চেঞ্চাছৰ ৰিপৰ্ট পাব্লিছ কৰা নাছিল একেটা ঘটনাকেই পুনৰাবৃত্তি কৰিছে এইবাৰৰ 2011 চনৰ চেঞ্চাছত 11 চনতে চেঞ্চাছ হ'ল আজি এতিয়া আনিছে NRC আৰু এইখন নাগৰিকত্ব আইন সংশোধনীৰ ধুমুহাৰ মাজত এইটো প্ৰকাশ কৰিছে যে অসমীয়া পাৰ্চেণ্টেজ অলপমান বাঢ়িলে মানে তাৰমানে পইণ্ট কিমান পাৰ্চেণ্টহে কমিল অসমীয়া মানুহবোৰ তাৰমানে বন্ধা হৈ গ'ল নেকি নে কি হ'ল নে অসমীয়াই মৰি আছে মানে বাংলা ভাষী মৰা নাই কে মুছলমান মৰা নাই হিন্দু মৰা নাই কে আপোনাৰ বাংলা ভাষী হিন্দু মৰা নাই বাংলা ভাষী মুছলমান মৰা নাই কেৱল অসমীয়াই মৰিছে আৰু অসমীয়া মানে মাতৃসকল বন্ধা হৈ গ'ল সেইটো কথা নেকি কোনো উভতি এই কথা কোনো চোৱা নাই কিন্তু কথা হৈছে কি এনেকুৱা অলপ আত্মসমালোচনামূলক কথাই কৈছোঁ এতিয়া ধৰক আপোনাৰ অসম আন্দোলন এটা হ'ল আৰু অসম আন্দোলনত সকলোৰে সহযোগ আছিল অসম সাহিত্য বা কলেজ শিক্ষক সন্থা এনেকৈ সকলোৱে কিন্তু কৰ্মচাৰী পৰিষদ গোটেইবিলাক আছিল আহি পেলাই তাত 3টা বস্তু বা 4টা বস্তু তেওঁলোকে ডিমাণ্ড কৰিলে আৰু 71টোতো এটা সাংঘাতিক এটা আমি এইটো এটা প্ৰশ্নবোধক চিন হৈ থাকিল আমাৰ মনত ভাৰতবৰ্ষৰ কাৰণে এটা আইন অসমৰ কাৰণে এটা আইন ভাৰতবৰ্ষৰ যিসকল বিদেশী সেইসকল অসমলৈ আহি পেলাই ৰেগুলাৰাইজ হৈ যাব পাৰে এই সুবিধা এটা কৰা হ'ল আন্দোলনৰ মাজেৰে কিন্তু আমি কৈছোঁ কি যে তাত অসম চুক্তি এখন হ'ল অসম চুক্তিত কিন্তু আমাৰ 2খন বিশ্ববিদ্যালয়ো হ'ল এখন তেজপুৰ বিশ্ববিদ্যালয় আৰু 2খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়
কিন্তু আপোনালোকে এইটো কথা কেতিয়াবা আমি আলোচনা কৰিছোনে যে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত আমাৰ অসমীয়া আছেনে কেন্দ্ৰীয় বিশ্ববিদ্যালয় কেলে খুলিব নোৱাৰিলোঁ অসম চৰকাৰে কেলে খুলিব নোৱাৰিলে এতিয়া তেজপুৰ বিশ্ববিদ্যালয়ত হয়তো অসমীয়া এতিয়া এটা আন্দোলনৰ ফলত তেওঁলোকে এটা ডাঙৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এটা ছাবছেকশ্যন এটা কৰিছে আৰু এতিয়া আছাম ইউনিভাৰ্চিটি শিলচৰত তেওঁলোকে অসমীয়া ভাষা শিকা নাই তেওঁলোকে আপোনাৰ ডিফুত এটা ছেকশ্যন খুলিছে ডিফু কেম্পাছত এইটো শিলচৰ কেম্পাছত নহয় গতিকে এইবিলাক লৈতো আমি কোনো মাত মাতা নাই মাত মাতা উচিত আছিল গতিকে আৰু এটা কথা চাইছোঁ যে অসমীয়া ভাষা যে একেবাৰে চৰকাৰী ভাষাত চলাই নাই এই কথাটো কিন্তু বৰ সত্য নহয় এইকাৰণে সত্য নহয় আমি যে এপইণ্টমেণ্ট পাইছিলোঁ আমাৰ এপইণ্টমেণ্টবিলাক কিন্তু অসমীয়া ভাষাত আছিল আমি ডি পি অফিচৰ পৰা যি আমাৰ চেংচন গোটেই অসমীয়া ভাষাত আছিল কিন্তু আজি নাই আজিও আছে কিন্তু ঘটনা হৈছে কি সেই যিবিলাক লিখা মানুহ যিবিলাকে ড্ৰাফটিং কৰে সেই মানুহবিলাক কিন্তু অসমীয়া প্ৰব্লেমটো হৈছে কি যে তেওঁলোকৰ এটা হীনমান্যতাত ভুগি আছে অসমীয়াবিলাকে যে আমি ইংৰাজীত লেখাটোহে ভাল গতিকে আমি কিন্তু নিজৰ এপইণ্টমেণ্ট লেটাৰবিলাক অসমীয়াত পাইছিলোঁ আৰু অতি সুন্দৰ অসমীয়াত পাইছিলোঁ পাঠক ছাৰ এই কথাবিলাক ক'ত গ'ল আজিকালি যদি তলৰ লেভেলৰ কেৰাণীয়ে যদি অসমীয়া ড্ৰাফট দিয়ে আমাৰ অফিচাৰজনে পঢ়িব নাজানে কাৰণ যিখিনি যিখিনি ACS অফিচাৰ হ'ল আমাৰ মন্ত্ৰী আমলাসকলৰ বৰ বিষয়াসকলৰ সতি সন্তান তেওঁলোকে ইংৰাজী মাধ্যমত পঢ়া অসমীয়া বুজিয়েই নাই আনকি ব্ৰিটিছসকলৰ দিনত কিন্তু নীতিগত বেছি পদ্ধতিগত আছিল যে আজি ACS অফিচাৰ IPS অফিচাৰ বা তেওঁলোকে কিন্তু অসমীয়া ভাষাটো বাধ্যতামূলক আছিল যি য'ৰ পৰাই নাহক তেওঁ এটা ট্ৰাইবেল লেংগুৱেজ এটা শিকাটো বাধ্যতামূলক বঙালী ভাষাটো শিকাটো বাধ্যতামূলক হিন্দী ভাষাটো বাধ্যতামূলক আপুনিও জানে চাগে তথাপি মই মানে ৰাইজৰ জ্ঞাতহে কওঁ 2008-09 চনত ছেক্ৰেটেৰিয়েটত প্ৰায় কেইবাশও নিম্নবৰ্গৰ সহায়ক নিযুক্তি দিবলৈ মানে এটা পৰীক্ষা পতা যোজা কৰিছিল তেতিয়া SAD কমিশ্যনাৰ আছিল পৱন বৰঠাকুৰ যিখন ৰুল আছিল ৰুলখন এটা ক্লজ ভৰাই দিয়া হ'ল যে মূল পৰীক্ষাত বহাৰ আগতে প্ৰতিজন প্ৰাৰ্থীয়ে 50 নম্বৰৰ অসমীয়া প্ৰশ্নৰ উত্তৰ কৰিব অসমীয়া ভাষাৰ উত্তৰ কৰিব লাগিব হাহাকাৰ লাগি গ'ল গোটেইখানে উভতি ধৰিলে উভতি এনেধৰণে হ'ল যে 3 বছৰ ধৰি সেই পৰীক্ষাটো বন্ধ কৰি ৰখা হ'ল আইন এমেণ্ড কৰি পেলাই সেই ক্লজটো উঠাই দিয়া হ'ল এইখনে অসম আৰু আমি অসমীয়া এই অসমীয়াৰ পৰা তুমি এতিয়া অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি অসমীয়াৰ মাজত আশা কৰা মই এটা জাষ্ট যোগ এটা কৰিব খুজিছোঁ যে এই কথাবিলাক এতিয়া সাময়িকভাৱে যেতিয়া বিষয়টো জ্বলন্ত সমস্যা এটাৰ দিশে গুচি যায় তেতিয়া আমাৰ একদম হুলস্থুল এটা হয় সাহিত্য সভাই কাম নকৰা বুলি নকওঁ কৰি আছে কিন্তু কথা দেখা যায় যে এই চাইনবোৰ্ডৰ কথাটোকে যে আপুনি ক'লে যে বিক্ষিপ্ত হয় কথাবিলাক এতিয়া সাহিত্য সভাৰ দৰে ইমান ডাঙৰ এটা অনুষ্ঠান তেওঁলোকে এই বিষয়বিলাক বাছনি কৰাৰ কাৰণে তেওঁলোকে ৰিচাৰ্চ অৰিয়েণ্টেড কিছুমান গৱেষণামূলক কাম কৰিব পাৰে কিছু মানুহক নিয়োগ কৰিব পাৰে যে তুমি এইটো বিষয়ত কাম কৰি থাকা তুমি এইটো বিষয়ত কাম কৰি থাকা বা সমসাময়িক যিবিলাক বিষয় আহে সেইবিলাক বিষয় লৈ যে ইছ্যুটো সমস্যাৰ শাৰীলৈ গুচি যোৱাৰ আগতে এই ধৰণৰ আজি যেনেকৈ এই যিটো টক শ্ব' হৈছে এনেকুৱা টক শ্ব' যেনিবা কেমেৰাৰ সন্মুখত নবহাকৈ এনেকুৱা ধৰণৰ বিষয়ববীয়াসকলে এনেকুৱা ধৰণৰ স্কলাৰলি যিবিলাক আমাৰ গুণীজ্ঞানী ব্যক্তিসকল আছে তেখেতসকলক মাতি নি পেলাই সময়ে সময়ে আলোচনা কৰা আমি দেখা নাই যেতিয়া ফৰ্মেল মিটিং হয় একদম আনুষ্ঠানিক সভা হয় তেতিয়াহে মানুহবিলাক গোটপিট খায় কিন্তু এই ধৰণৰ সাহিত্যৰ সভা মানে এটা বৈঠক ধৰণৰ এই পৰিৱেশ এটা অসম সাহিত্য সভাই গঢ়ি তুলিব পৰা নাই বা তেওঁলোকৰ অকল অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিতে এইবিলাক কাম কৰিব লাগিব সেইটো কথা হ'ব নোৱাৰে জিলাবিলাক আছে তেওঁলোকৰ শাখাবিলাকে কি কাম কৰে শাখাবিলাকে কেৱল নিৰ্বাচনত ভোট দিবলৈহে সাহিত্য সভা কৰে নেকি তেওঁলোকে না এখন আলোচনী উলিয়াই নিজৰ পত্ৰিকাখন নিয়মীয়াকৈ উলিয়াই সাহিত্য সংস্কৃতিৰ গঠনমূলক অনুষ্ঠান ইত্যাদিও খুব বিক্ষিপ্তভাৱে কিছু শাখা সাহিত্য সভাই কৰি আছে সকলোৱে কৰা নাই আনকি খুদ সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিয়ে এটা ৰেষ্ট্ৰিকশ্যন এটা নিয়মাৱলী এটা বান্ধি দিয়া নাই যে প্ৰতিখন শাখা সাহিত্য সভাই এইখিনি কাম কৰিব লাগিব যে বছৰত মিনিমাম ন্যূনতম এইখিনি কাম কৰিবই লাগিব আৰু প্ৰতিখন সাহিত্য সভাই প্ৰতি বছৰে অসমীয়া ভাষা সাহিত্যৰ বিভিন্ন সমস্যালৈ তেওঁলোকৰ স্থানীয়ভাৱে যিবিলাক থিংকিং আছে যিবিলাক তেওঁলোকে ভাবে সমস্যা আহি আছে বা দেখিছে বা হ'ব খুজিছে এইবিলাক কথা প্ৰতিবেদন আকাৰে পঠাব লাগে আৰু সেইবিলাকক ভালকৈ পঢ়ি শুনি চাবলৈ সাহিত্য সভাৰ ইমান ডাঙৰ আমাৰ অফিচ আছে ইয়াতে তেওঁলোকৰ তাত গৱেষণা কৰা কাম মানুহ বহাই ৰাখিব পৰা নাই এইবিলাক কাম কৰাহেঁতেন কিন্তু এই যে আমি ইয়াতে টিভি চেনেলত বহি পেলাই এইবিলাক বিক্ষিপ্ত এইটো মনত পৰিছে সেইটো মনত পৰিছে এইবিলাক পাতি আছোঁ এইবিলাকতো আজি তামুলীদাকে যদি মাতি নি পেলাই বহালেহেঁতেন সাহিত্য সভাই পাঠক ছাৰক বহালেহেঁতেন যিটো মানে যদি ক'লেহেঁতেন এইটো মোক চাই দিয়ক এইবিলাক কাম কৰা আমি কিন্তু দেখা নাই ঠিক আছে আমি এই বিষয়লৈ ডক্টৰ ৰাজমুখীৰ ওচৰলৈ যাম আৰু কমলাকান্ত মুছাৰীৰ সৈতে মই কথা কিছুমান প্ৰশ্ন আছে তেখেতৰ সৈতে কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি
খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি কেতবোৰ প্ৰসংগৰ উত্তৰ বিচাৰি আছোঁ আৰু বিশেষকৈ অসমত অসমীয়া ভাষাৰ অস্তিত্ব বৰ্তি থাকিব নাথাকে এই প্ৰসংগত আলোচনা কৰি আছোঁ তাৰ লগত আমাৰ ৰাজ্যখনৰ খিলঞ্জীয়া ভাষাসমূহৰ বিকাশ সম্ভৱ হয় নহয় মই কমলাকান্ত মুছাহাৰী মই আপোনাৰ ওচৰলৈ গৈছোঁ পূৰ্বতে বড়ো সাহিত্য সভাৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাৰ অসম সাহিত্য সভাৰ প্ৰতি খুব আছিলে যে তেওঁলোকে বৰ ককাই ভূমিকা পালন কৰিছে কিন্তু খিলঞ্জীয়া ভাষা সাহিত্যসমূহৰ যিদৰে মানে ভাষা সাহিত্যৰ যিদৰে বিকাশ হ'বলৈ সেই বিকাশত অসম সাহিত্য সভাক গুৰুত্ব দিয়া নাই আৰু তাৰ কাৰণে হয়তো এই ফলশ্ৰুতি এইবিলাক বিভিন্ন জনগোষ্ঠীয় ভাষা সাহিত্য সভা হ'ল আজিৰ তাৰিখত অসম সাহিত্য সভাৰ লগত আপোনালোকে এক হৈ কাম কৰিবলৈ আহিছে কিন্তু অসম সাহিত্য সভাৰ পূৰ্বৰ স্থিতি বা অসম সাহিত্যৰ পূৰ্বৰ ভূমিকা বা বৰ্তমান ভূমিকাৰ মাজত কিবা পাৰ্থক্য অনুভৱ কৰিছে নেকি আচ্ছা চাওক মই বেছি বহলাই ক'ব খোজা নাই কাৰণ মই এটা কথা স্পষ্টীকৰণ দি দিছোঁ কালিৰ মানে পৰহিৰ বৈঠকৰ কথা আমাৰ সন্মানীয় অসম সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াই কৈছে সিদিনা আচলতে আমাৰ সুহৃদ সন্মিলন জাষ্ট আমি প্ৰায় 4 বছৰ মানে বিৰতিৰ মাজত অসম সাহিত্য সভাৰ লগত একেলগে 8টা সাহিত্য সভা বহিছোঁ ইয়াৰো কাৰণ আছে যে অসমৰ জাতীয় সমস্যাটোৰ কাৰণে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ হৈ বিধায়ক ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই ইনিচিয়েটিভ লৈছিলে মিডিয়েটৰ হিচাপে আৰু আছুৰ উপদেষ্টা সমজ্জল কুমাৰ ভট্টাচাৰ্যই আমাক ৰিকুৱেষ্ট কৰিছে আমাৰ অফিচত গৈ পেলাই যে আপোনালোকে বহক এই সংকটপূৰ্ণ সময়ত আমি আঁতৰি আঁতৰি থাকিলে নহ'ব যে জ্বলন্ত যিখিনি সমস্যা আছে আমাৰ জাতীয় সমস্যা বিশেষকৈ NRCৰ কথা হৈছে ৰাজবংশী ডাঙৰীয়াই কৈছে তাৰপিছত নাগৰিক সংশোধনী আইন 2016 কথা কৈছে আমি এইটোৱে কোৱা হৈছে সেইটো আমি ইতিমধ্যে 2015 চনৰ পৰাই আমি সেই কথাবিলাক আছুৰ লগত একেলগে 26 জনগোষ্ঠীৰ লগত 8টা সাহিত্য সভা আমি একেলগে কাম কৰিছোঁ অনশনত বহিছোঁ ধৰ্ণাত গৈছোঁ গণ সত্যাগ্ৰহত গৈছোঁ তাত আমাৰ ক'বলগীয়া নাই তাত ঐক্যমতত আমি হৈছোঁ সেইটো এটা কিন্তু যোৱাকালি পেপাৰত যিটো আমাৰ এটা সুহৃদ সন্মিলন আৰু এইটো ক্ল'জ ডোৰ আছিলে সেইটো কিন্তু কি হ'ল এখন বাতৰি কাকতত বা কোনোবা মই কেইখনমান চাইছোঁ যে কেইখনমান বাতৰি কাকতত মানে সেই কথাটা আউট হৈ গ'ল যে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলোতো অসমীয়া ভাষা বাধ্যতামূলক হ'ব কোনো এটা বাধ্যতামূলক শব্দটোৱে হ'ল মানে প্ৰতিক্ৰিয়ামূলক গতিকে আমি কোনো অসম সাহিত্য বা বড়ো সাহিত্য বা কোনোবা 8টা সাহিত্য বা কোনো ভাষা কাৰো ওপৰত জাপি দিব নোৱাৰোঁ বাধ্যতামূলক কৰিব নোৱাৰোঁ সেই সিদ্ধান্ত হোৱাই নাই আমাৰ কিন্তু এখন কাকতত মই নাম নকওঁ সেই কাকতত সেইটো ওলাই গৈ মানে যথেষ্ট প্ৰতিক্ৰিয়া আহিছে পাহাৰৰ পৰা আহিছে বৰাকৰ পৰা আহিছে বড়োলেণ্ডৰ PTCৰ পৰা আহিছে তো বিভিন্ন আহিছে তাৰপিছত কালি সন্ধিয়া আমাৰ সভাপতি ডাঙৰীয়াক ক'লোঁ যে এইটো এটা মানে এখন কাকতৰ মানে কোৱা হ'ল আমি স্পষ্টীকৰণ দিলে অলপ অসুবিধা হয় আপুনি আপোনালোকৰ ফালে দিয়ক তেখেতে বাহিৰত আছিলে তেখেতে প্ৰধান সম্পাদক দায়িত্ব দিয়া বুলি কৈছিলে স্পষ্টীকৰণ দিচিনা দিয়া নাই মই অৱশ্যে এতিয়ালৈকে দেখা নাই সেইটো হ'ল তাৰপিছত যোৱাকালিৰ পৰহিৰ মিটিংটো হ'ল সুহৃদ সন্মিলন তাৰমানে আজি 4 বছৰ 3 বছৰ গেপত বিশেষকৈ ক'ব লাগিলে আমাৰ ভাষা নীতি আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা সংক্ৰান্ততে আমাৰ মতানৈক্য হৈছিল 1951ক NRCৰ যিটো প্ৰস্তুতিকৰণৰ ক্ষেত্ৰত খিলঞ্জীয়াৰ সংজ্ঞাটো যেতিয়া প্ৰণৱ গগৈ ছাৰে যেতিয়া এছেম্বলি উত্থাপন কৰিলে তেতিয়া আমাৰ অসম সাহিত্য সভাৰ সেই সময়ৰ সন্মানীয় সভাপতি ডাঙৰীয়াই ক'লে যিকোনো প্লেছৰ পৰা যিকোনো ৰাষ্ট্ৰৰ পৰা আহি পেলাই যদি অসমীয়া ভাষা প্ৰথম দ্বিতীয় তৃতীয় পঢ়ে তেওঁলোকে অসমীয়া হ'ব তেতিয়া আমি প্ৰতিবাদ কৰিলোঁ সেইটো আমি মানিব নোৱাৰোঁ দ্বিতীয় কথাটো হৈছে কি যে ভাষা নীতি সংক্ৰান্তত আমি আংশিক চতুৰ্থ ভাষা যেতিয়া আমি বিচাৰিছিলোঁ তেওঁলোকে আপত্তি কৰাৰ কাৰণে আমাৰ মাজত মতানৈক্য হ'ল এতিয়া আৰু সেইটো লৈ পেলাই বড়ো সাহিত্য সভা আৰু মানে অসম সাহিত্য সভাৰ কনফ্লিক্ট হ'ল তেতিয়াৰ সন্মানীয় সভাপতি ডাঙৰীয়াই বড়ো সাহিত্য সভাৰ সভাপতি সাধাৰণ সম্পাদক ভাষা আইন ভংগ কৰা বুলি পেলাই জেললৈকে পঠাবৰ কাৰণেও এটা হুমকি দিলে সেই মতানৈক্য হ'ল আমাৰ তাৰপিছত আমি খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাই দুবাৰকৈ আকৌ অভিৱৰ্তন কৰি পেলাই সেই বিষয়বিলাক পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ কৰি এটা ঐক্যমতত আহিছোঁ যে অসমৰ খিলঞ্জীয়া আমাৰ বড়োসকলেতো আজি বড়ো ভাষা 4খন ইউনিভাৰ্চিটিত ডিপাৰ্টমেণ্ট হ'ল HCDলৰ কুমাৰ BTC ৰাজ্য অফিচিয়েল ভাষা অসমৰ সহযোগী ভাষা গতিকে আমি শংকা কৰা নাই বড়ো ভাষা মৰি যাব বুলি আমি শংকা কৰা নাই আৰু সিদিনা মিটিঙত মই কৈছোঁ অসমীয়া ভাষা মৰি নাযায় ই এটা সংযোগী ভাষা হিচাপে থাকিব পাহাৰ ভৈয়াম ব্ৰহ্মপুত্ৰ বৰাক বেলি সকলো মানুহৰ লগত এটা সংযোগী ভাষা হৈ থাকিব কিন্তু আমাৰ খিলঞ্জীয়া জনজাতীয় ভাষাসমূহৰ শৈক্ষিক মৰ্যাদা দিয়াৰ কাৰণে এটা স্পেচ দিব লাগিব এতিয়া মানে কাৰ্বি ৰাভা আৰু মিচিংসকলে ক্লাছ 5লৈকে মিডিয়াম বিচাৰিছে ৰাভা আৰু মিচিঙে ক্লাছ 5লৈকে বিচাৰিছে কাৰ্বিসকলে ক্লাছ 8লৈকে মিডিয়াম বিচাৰিছে আৰু দেউৰী তিৱা আৰু ডিমাচাসকলে অনলি ছাবজেক্ট লেংগুৱেজ বিচাৰিছে তেওঁলোকে অসমীয়াই পঢ়িব প্ৰাইমাৰী লেভেলত আপাৰ প্ৰাইমাৰী লেভেলত আমাৰ বড়ো মিডিয়ামটো আছেই চলি গাৰো মাধ্যম চলি আছে মাৰ মাধ্যম চলি আছে আপ টু মানে ক্লাছ 8লৈকে ছাৰে জানে গতিকে
এতিয়া আমি কৈছোঁ যে এতিয়া সুস্থিৰ এটা ভাষা নীতি প্ৰস্তুত কৰিব লাগে তাৰ আগতে আমি কাৰোবাৰ ভাষা বাধ্যতামূলক কৰিম কাৰোবাক বাদ দিম সেই কথাটো ওলাব নালাগে সিদিনাৰ প্ৰেছ মিটটো কিন্তু আমি আজি ক্লিয়াৰিফিকেশ্যন কৰি দিছোঁ আপোনাৰ চেনেলৰ জৰিয়তে সিদিনাৰ প্ৰেছ মিটটো আমাৰ 8টা খিলঞ্জীয়া জনজাতি সাহিত্য সভাৰ প্ৰেছ মিট নহয় অসম সাহিত্য সভাৰ প্ৰেছ মিট তাত যিখিনি ঘোষণা কৰিছে এইটো অসম সাহিত্য সভাৰ সিদ্ধান্ত তেওঁলোকে কি কয় ডিফু ৰাংচিনা ভৱনত এটা কাৰ্যকৰী কমিটিৰ মিটিং বুলি কৈছিল প্ৰেছ মিট আমি গুচি গ'লো মিটিং শেষ হোৱাৰ পিছত তেওঁলোকে প্ৰেছ মিট কৰিছে তাত আমাৰ যেনিবা মিটিং বহিছে এইটো আপোনাৰ ইলেক্ট্ৰনিক মিডিয়া চেনেলে আমাক দেখাইছে বেলেগ কথা কিন্তু সিদ্ধান্তৰ আমি উপনীত হ'ব পাৰিছোঁ মাত্ৰ NRC আৰু মানে এইটো মানে নাগৰিক সংশোধনী আইন আৰু লগতে এই যে ভাষা নীতিৰ সংক্ৰান্তত আমি অহা 3 তাৰিখে পুনৰ বহাৰ কাৰণে আমাৰ ৰাজবংশী ডাঙৰীয়ে কোৱাৰ নিচিনা বহাৰ কাৰণে সিদ্ধান্ত লৈছোঁ তাৰ আগতে আমাৰ নিজৰ সাহিত্যবিলাকৰ সিদ্ধান্ত ল'ব লাগিব আৰু যেতিয়ালৈকে অসম চৰকাৰে সুস্থিৰ জনজাতীয় ভাষাসমূহক সামৰি পেলাই সুস্থিৰ এটা ভাষা নীতি অসমৰ অসমীয়া ৰাজ্য ভাষা হিচাপে এটা সেইটো সামৰি লৈ পেলাই এটা সুস্থিৰ ভাষা নীতি নহয় তেতিয়ালৈকে আমি ৰাজহুৱা কৰিব নালাগে ঠিক আছে মই ৰাজহুৱা যোৱাৰ কাৰণে যথেষ্ট ধৰণৰ প্ৰতিক্ৰিয়া এটা কথা আপোনাক মই জানিব বিচাৰোঁ যিটো কথা কৈছে যে হিন্দীৰ ঠাইত ৰাষ্ট্ৰীয় ভাষা বুলি কৈছে হিন্দীৰ ঠাইত অসমীয়া 50 নম্বৰ কাকতৰ কিবা এনেকুৱা কথা কিবা চলিছে নেকি সেইটো আমাৰ SCRT লেংগুৱেজ ষ্ট্ৰেটেজিত আছে এইটো SCRT লেংগুৱেজ ষ্ট্ৰেটেজি সেই SCRT লেংগুৱেজ ষ্ট্ৰেটেজিত আপুনি একাডেমিক কেলেণ্ডাৰবিলাক চাব এলিমেণ্টাৰী একাডেমি সৰ্বশিক্ষা অভিযানে ওলোৱা একাডেমিক কেলেণ্ডাৰত চালে আপুনি পাব এইটো লেংগুৱেজ ষ্ট্ৰেটেজি আছে ইয়াক পূৰ্ণাংগ ৰূপ দিব লাগে ভাষা নীতি হিচাপে আৰু আণ্ডাৰ যি প্ৰভিজন অফ NEP 2016 নেশ্যনেল এডুকেশ্যন পলিচি 2016ত আপ টু মানে প্ৰাইমাৰী লেভেল মাডাৰ টাং বুলি কৈছে সেইকাৰণে তথাপি আমাৰ তিৱা দেউৰী আৰু ডিমাচাসকলে কৈছে আমি মাতৃভাষা হিচাপে মাধ্যম হিচাপে নপঢ়োঁ আমাক বিষয় হিচাপে দিয়ক আমি অসমীয়াই পঢ়িম সেই হিচাপে আমি এটা ফৰ্মুলা এটা বনাই পেলাই সিদিনা আমি প্লেচ কৰিছোঁ কিন্তু অসম সাহিত্য সভাৰ সিদিনা মিটিঙত যিহেতু অসম সাহিত্য সভাৰ তৰফৰ পৰাই আমাক তেনেকুৱা ধৰণৰ কোনো পলিচি বা ফৰ্মুলা দিব পৰা নাই সেইকাৰণে আমি কৈছোঁ আজি কোনো সিদ্ধান্ত নহয় ভাষাৰ সংক্ৰান্তত আৰু সেই কথাটো কোনো বাহিৰত আউট হ'ব নালাগে ঠিক আছে মই ৰাজবংশী ডাঙৰীয়া আপুনি শুনিছে কমলাকান্ত মুছাৰীৰ কথাখিনি এই বিষয়লৈ আপোনাৰ কিবা ক'বলগীয়া আছে আপুনি কি ক'ব নাই একো ক'বলগীয়া নাই আমাৰ স্পষ্ট কথা যে মুছাৰী ডাঙৰীয়া যিখিনি কথা কৈছে আমি আপোনালোকৰ আজি গোটেইখিনি আমাৰ বিশিষ্ট ব্যক্তিসকলৰ কথাখিনি শুনি আমি এটা কথা আজি ক'বলৈ মন গৈছে যে আমাৰ একোটা আমাৰ যিটো নেকি ভাষা নীতি আৰু লগে যিটো নেকি আমাৰ ভাষা নীতিৰ লগত জড়িত হৈ আছে নিয়োগ নীতিৰ লগত জড়িত হৈ আছে আমি সকলোৱে জানো যে এই গোটেই নীতিসমূহ যে চৰকাৰী নীতি বুলি কোৱাৰ লগে শিক্ষা নীতি ভাষা নীতি আৰু লগতে আমাৰ যিটো নিয়োগ নীতি এই নীতিকেইটাৰ মাজত কোনো ধৰণৰ সামঞ্জস্য নাই অসম চৰকাৰৰ আৰু এই তিনিটা নীতিৰ সামঞ্জস্য নোহোৱাৰ কাৰণেই আজি আমাৰ অসমীয়া ভাষাই হওক বা অন্যান্য খিলঞ্জীয়া ভাষাৰ যিটো এটা অস্তিত্বৰ আশংকা আহি দেখা দিছে আৰু সেই সন্দৰ্ভতে আমি অসম সাহিত্য সভাই শেহতীয়াভাৱে সকলোবোৰ আমাৰ যিমানবোৰ জনজাতীয় বা আমাৰ যিমানবোৰ আমাৰ গোটীয় অনুষ্ঠান প্ৰতিষ্ঠান আছে সকলোৰে সৈতে আলোচ কৰি পেলাই জাতীয় সংগঠনসমূহৰ সৈতে আলোচ কৰি পেলাই আমি এটা কথাই কৈছোঁ যে যদি সঁচাকৈয়ে আমাৰ অসমীয়া ভাষা আৰু লগে আমাৰ অন্যান্য মাতৃভাষাসমূহৰ বিকাশৰ ওপৰত যদি আমি কাম কৰোঁ তেতিয়াহ'লে আমি এটা নীতি আমি লৈছোঁ ইতিমধ্যে যে যিমানবোৰ অসমৰ চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ চাকৰি আছে এই সকলো চাকৰিৰ যি সাক্ষাৎকাৰ হ'ব সেই সাক্ষাৎকাৰত 1 নম্বৰ মাতৃভাষা অসমৰ মাতৃভাষা আৰু 1 নম্বৰ চৰকাৰী ভাষাৰ যিটো নেকি প্ৰশ্নোত্তৰ সেই প্ৰশ্নোত্তৰ বাধ্যতামূলক কৰিব লাগিব আৰু বাধ্যতামূলক কৰাৰ লগে আমি এইটো কথা মনত ৰাখিছোঁ যে যিসকলে ইয়াত অসমত চাকৰি কৰিবলৈ আহিব সেইসকলক যদি অসম চৰকাৰে যদি আমাক মানে অসম চৰকাৰে যদি এটা নীতি প্ৰস্তুত কৰে যে প্ৰত্যেককে আমি যদি এবছৰৰ ভিতৰতে ভাষাটো শিকি ল'ব লাগে বুলি যদি কোৱা হয় তেতিয়াহ'লে কোনে ভাষা নিশিকিব বাৰু আমিতো তেনেকৈ আমাৰ অসমৰ পৰা যদি দাক্ষিণাত্যলৈ গৈছে আমাৰ অসমৰ পৰা ধৰক আপোনালোকে জানে বিদেশলৈ গৈছে তেনেকৈতো সকলোৱে ভাষা শিকি লৈছে আমি অসমত যদি এই যে মাতৃভাষা আৰু চৰকাৰী ভাষা প্ৰয়োগটো যদি আমি নিশ্চিতভাৱে আমি যদি কৰিব পাৰোঁ চাকৰিবিলাকৰ ক্ষেত্ৰত তেতিয়া চাব যে যিটো সমস্যা আহি পৰিছে আমি ইংৰাজী মাধ্যম বা অসমীয়া মাধ্যম এইবিলাকৰ ক্ষেত্ৰত এটা দ্বন্দ্ব নাইকিয়া হৈ যাব আৰু লগে আজি আপোনালোকে বহুতে কৈছে যে অসমীয়া আমাৰ ইংৰাজী মাধ্যমৰ যিটো নেকি সমস্যা আহি পৰিছে এতিয়া সেই ইংৰাজী মাধ্যমৰ সমস্যাও যাতে প্ৰত্যেক মানে ইংৰাজী মাধ্যমৰ বিদ্যালয়বিলাকে তেতিয়া মাতৃভাষা শিকাবৰ কাৰণে মানে যত্ন কৰিব কাৰণ মাতৃভাষা নিশিকিলে চাকৰি নাপাব আমাৰ অসমখন এনেকুৱা এখন ঠাই যিখন ঠাইত কোনো নীতি নাই
ইয়াত বিদেশী মানে বিদেশী ইয়াতে স্বদেশী হয় ইয়াত আমাৰ মানে ভাষাৰ ক্ষেত্ৰত ইংৰাজী ভাষা এটা শিকি পেলাই আপোনালোকে নিশ্চয় দেখিছে ইংৰাজী ভাষাটো শিকিয়ে যদি উচ্চতম শিক্ষা লাভ কৰিব পাৰে চাকৰি পাব পাৰে কিয় মাতৃভাষা শিকিবলৈ আহিব সেইকাৰণে আমি কৈছোঁ কি যে বিভিন্ন আমি যিমানবোৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় সকলো মাধ্যমৰ বিদ্যালয়বিলাকলৈ আমি গৈছোঁ আমাৰ সাহিত্য সভাৰ কৰ্মকৰ্তাসকল গৈছে সকলো অনুষ্ঠান প্ৰতিষ্ঠান গৈছে গৈ পেলাই আপোনালোকে চাব যে আজিকালি প্ৰায়বোৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া বিভাগটো অসমীয়া বিষয়টো শিকাইছে এটা পৰিৱেশ আমি গঢ়ি তুলিছোঁ আজি প্ৰায় 10 বছৰ ধৰি এতিয়া এইবিলাক কথা যদি আপোনালোকে যদি ভালকৈ গমি পিটি নাচায় তেতিয়াহ'লেতো আমি দেখিম যে আমি কেৱল সাহিত্য সভাক দুখ দিলেতো লাভ নাই এখন চৰকাৰ আছে এতিয়া সেইখন শিক্ষা নীতি ভাষা নীতি আৰু নিউ নীতিৰ মাজত তেখেতসকলে যদি সামঞ্জস্য নাৰাখে অসম সাহিত্য সভাক কৈতো লাভ নাই আমি চৰকাৰ নহয় কথাটো কৈছে মই আপোনাক ৰখাব লাগিব আচলতে মোৰ বিৰতিৰ সময় হৈছে কিন্তু তাৰ লগতে মই এই কথা ক'ব বিচাৰিছোঁ আমাৰ অসম চৰকাৰৰ এজন বন বিষয়া মই কিছুদিন আগত পালোঁ তেখেত DFO ডিভিজনেল ফৰেষ্ট অফিচাৰ বন সংবনল বিষয়া যথেষ্ট উচ্চ খবৰ পদবীতে আছে কিন্তু মানুহজনে কিন্তু অসমীয়া ক'ব নোৱাৰে আচৰিত লাগিলে তেওঁ অসমত পষ্টিং ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ পৰা আহি অসমত পষ্টিং আৰু DFO হৈছে কিন্তু অসমীয়া ভালকৈ ক'ব নোৱাৰে এইটো অত্যন্ত মানে অসমীয়া ক'বলৈ ভালকৈ নোৱাৰে মই আচৰিত মই তেওঁৰ কথা পাতিছিলোঁ মই আজি নামটো তেওঁ ল'ব বিচৰা নাই তেওঁক ল'লে তেওঁ অলপ অপমান কৰা হ'ব যি নহওক এইটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা আচলতে যিটো ৰাজবংশী ডাঙৰীয়াই কৈছে আচলতে প্ৰকৃত অৰ্থত উপযুক্ত নিউ নীতি নথকাৰ ফলতে এইটো হয়তো সুবিধা হৈছে এই বিষয়ে মই কথা পাতিম এটা কথা কৈছিলে যে সাহিত্যখিনি বিভিন্ন ভাষা শিকাৰ এটা পৰিৱেশ এটা তৈয়াৰ কৰাৰ ধৰণে কৈছে এই কথাটো অকণমান ক্লিয়াৰ কৰি ক'বলৈ তাৰমানে মই কাৰ্বি ভাষা শিকোঁতে বা কাৰ্বি এজনে বড়ো ভাষা শিকোঁতে সেই যিখিনি এটা সময়ত সাহিত্য সভাই সেই কাম কৰিছে মই নিজেও জানো বি বৰুৱা কলেজত এসময়ত আছিলে বড়ো ভাষা শিকাৰ সুবিধা এটা কৰি দিছিলে কিন্তু এতিয়া তেখেতে কোৱা মতে বিভিন্ন ভাষাবিলাকৰ ইচ্ছা কৰিলে শিকিব পৰা এটা সেই কথাটো ক্লিয়াৰ হ'লে তাৰ কাৰণে প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ নিজৰ স্বাভিমান ত্যাগ কৰি পৰস্পৰৰ ভাষা সাহিত্যক আচলতে শ্ৰদ্ধা জনোৱাৰ এটা মনোভাৱ লাগিব আমি ভাষা নিশিকাৰ কাৰণটো হৈছে অনা অসমীয়া ভাষা নিশিকাৰ কাৰণটো হৈছে কি আমি ভাষা তেওঁলোকক শিকিবলৈ নিদিওঁ আমি তেওঁলোকৰ ভাষা ক'বলৈ বিচাৰোঁ আমি ৰিক্সাৱালাৰ ঠেলাৱালাৰ ভাষা ক'বলৈ বিচাৰোঁ আমি বজাৰলৈ গ'লে মাৰৱাৰীৰ ভাষা ক'বলৈ বিচাৰোঁ আমিয়েই নহয় আমাৰ আইতা ককাহঁতক সেইটো অসমীয়াৰ চৰিত্ৰই আছে গতিকে অসমলৈ আহিলে কোনো অসমীয়া ভাষা নিশিকাকে ব্যৱসায় বাণিজ্য কৰিব পাৰে চাকৰি কৰিব চলি আছে অত্যন্ত এইটো দুৰ্ভাগ্যজনক আচলতে পৰিস্থিতিৰ মাজত আমি আছোঁ আমি এই বিষয়ে আৰু অধিক আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি উত্তৰ বিচাৰিছোঁ অসম সাহিত্য সভাৰ সভাপতি ওচৰলৈ গৈছোঁ তেওঁৰ পৰা আমি কেইটামান কথা জানিবলগীয়া আছে ইতিমধ্যে দিলীপ চন্দনে এই কথাটো কৈছে যে যিটো ভাষা শিক্ষাৰ কথা আছিলে আপুনি ইতিমধ্যে কৈছে যে ভাষা শিক্ষাৰ এটা পৰিৱেশ সৃষ্টি কৰিছে আচলতে ক'ত কেনেকুৱা পৰিৱেশ আছে আৰু তাৰ লগত দিলীপ চন্দনৰ আৰু এটা প্ৰশ্ন আছিল কৈছে আমাৰ যিবিলাক শাখা সাহিত্য সভা আছে এই শাখা সাহিত্য সভাসমূহ গঠনমূলক কামত আপোনালোকে এই যে যিবিলাক কৰে যে যিবিলাকৰ পৰা কিবা কি ফলাফল পাব পাৰি বা তেওঁলোকক এটা সাহিত্য সভাই নিৰ্দিষ্ট কিছুমান নীতি নিয়ম আছে নাই বুলি নকওঁ কিন্তু সামাজিক যিটো সাহিত্য সভাৰ যিটো দায়িত্ব কৰ্তব্য বুলি তেখেতসকলে কয় যে চিন্তামূলক অসমৰ সমাজ জীৱনৰ অসমৰ ভাষা সাহিত্যৰ বিভিন্ন চিন্তাৰ চৰ্চাৰ যিবিলাক আছে সেইবিলাক প্ৰণালীবদ্ধভাৱে সেই শাখাবিলাকে কয় নে নকৰে আৰু দেখা যায় মোৰ নিজৰ অভিজ্ঞতা যে মই দেখিছোঁ যে খুব বেছি তেওঁলোকে নাযায় তেওঁলোকে নিজৰ এখন পত্ৰিকাই অসমীয়া ভাষাত শাখা সাহিত্যসমূহে নুলিয়ায় অসম সাহিত্য সভাৰ পত্ৰিকাৰ কথা মই কোৱা নাই সেইখনতো মই খুব নিয়মীয়াকৈ সকলোৱে হাতে হাতে পোৱাকৈ হোৱা নাই এতিয়া মই অসম সাহিত্য সভাৰ পত্ৰিকাখন নিয়মীয়াকৈ মই পঢ়ো খুজিলে নাপাওঁ সেইবিলাক কথাও আছে সেইটো তেখেতে পিছত ক'ব কিন্তু শাখাবিলাকৰ যিটো দায়িত্ব থাকে এখন শাখা সাহিত্য সভাটো কিছুমান সচেতন আৰু গঠনমূলক চিন্তা কৰিব পৰা বা বহুত দূৰলৈ চিন্তা কৰিব পৰা ব্যক্তি হয়তো থাকিব পাৰে তেখেতসকলৰ চিন্তা চৰ্চাখিনি আহি পেলাই কেন্দ্ৰীয় সাহিত্য সভাৰ কেন্দ্ৰীয় অফিচ পায়হি নে নাপায় আৰু সেইবিলাকক কি কাম কৰা হয় ডক্টৰ ৰাজবংশী এই বিষয়ে আপোনাৰ কি ক'বলগীয়া আছে হয় আজি চাওক যে আজি কেইটামান গুৰুত্বপূৰ্ণ বিষয় আজি আপুনি এটা বিষয় লৈ পেলাই আলোচনা কৰিছে আৰু সেই বিষয়ৰ পৰা অকণমান আমি যে বিষয়ান্তৰলৈ গৈছোঁ আজি আপুনি যদি সঁচাকৈ এইসকল বিশিষ্ট ব্যক্তিক মাতি আনি পেলাই যদি অসম সাহিত্য সভাৰ কৰণীয় সম্পৰ্কে যদি কিছু কথা পাতে তেতিয়াহ'লে এই বিষয়টোৰ লগত খাপ খায় আজি আমাৰ বিষয়টো হৈছে কি যে অসমৰ সমূহ বিদ্যালয়সমূহত বা শিক্ষানুষ্ঠানসমূহত অসমীয়া ভাষা প্ৰয়োগ সম্পৰ্কে যিটো আলোচনা সেই আলোচনা প্ৰসংগত যিবিলাক আনুষংগিক বিষয় উঠিছে যেনে ধৰক
মই আজি এটা কথা মানে প্ৰশ্ন উত্তৰ মই দিবলৈ গৈছোঁ যে নিয়োগ নীতিত অসম চৰকাৰে নিয়োগ নীতিত যদি মাতৃভাষা জ্ঞান বাধ্যতামূলক কৰে তেতিয়াহ'লে আপোনালোকক মই এটা কথা ক'ব খুজিছোঁ যে এমাহৰ ভিতৰতেই কোনোবাই যদি বড়ো ভাষা শিকিব খোজে কাৰণ আমাৰ বড়ো ভাষা পাঠ্যক্ৰম চলি আছে আৰু বড়ো সাহিত্য সভা প্ৰস্তুত হৈ আছে আৰু কোনোবাই যদি কাৰ্বি ভাষা শিকিব খোজে কাৰ্বি ভাষাৰ কাৰণে আমাৰ পাঠ্যক্ৰম মিচিং ভাষাৰ কাৰণে পাঠ্যক্ৰম প্ৰস্তুত হৈ আছে আমি এমাহৰ ভিতৰতে আপোনালোকক সেই পাঠ্যক্ৰম শিকাবৰ কাৰণে আমি বাধ্য কাৰণ আমি বহুবাৰ জাননী দিলোঁ কিন্তু তেনেকৈ কাৰ্বি ভাষা শিকা বা মিচিং ভাষা শিকা মানুহ আমি নাপালোঁ গতিকে সেই পাঠ্যক্ৰমটো আমি সদ্যহতে স্থগিত ৰাখিছোঁ কিন্তু এতিয়া নিয়োগ নীতিত যদি ইংৰাজী ভাষা শিকিয়েই যদি মাতৃভাষা জ্ঞান নোহোৱাকৈ যদি চাকৰি পায় এখন অসম মুলুকত আপোনালোকে সেই কথাটো ভাবি নাচায় যে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাত আটাইতকৈ ডাঙৰ মানে বৰঙণি আছিল কাৰ উদ্যোগটো আছিল কাৰ অসম সাহিত্য সভাৰ আৰু সেই এটা জাতীয় বিশ্ববিদ্যালয় সেইখন ডিব্ৰুগড় বিশ্ববিদ্যালয়খন জাতীয় বিশ্ববিদ্যালয় কিন্তু স্নাতক পৰ্যায়ত আপোনালোকে চাবচোন তাত অসমীয়া মাধ্যমটো লাহে নিৰগতীয়া কৰি পেলাই দিলে যে নাই তাত অসমীয়া মাধ্যম তাত পাঠ্যক্ৰমবোৰ অসমীয়া পাঠ্যক্ৰমবিলাক ছপা বন্ধ কৰি দিলে পায় ঠিক কি হৈছে এতিয়া অৱস্থা আপোনালোকে বাৰে এটা কথা কৈ আছে যে যিসকল মাতৃভাষাৰ যিসকল মানে শিক্ষাৰ্থী আহি পেলাই স্নাতক পৰীক্ষাত পঢ়িবলৈ ল'ব সাংঘাতিক এটা বৈষম্য যে তাত এতিয়া অসমীয়া মাধ্যম নাই এতিয়া কি কাৰণত নিজৰ ল'ৰা ছোৱালী আপোনাৰ ল'ৰা ছোৱালী বা আমাৰ সকলো ল'ৰা ছোৱালীবিলাকত স্নাতকত যদি আহি পেলাই অসমীয়া পঢ়ি পেলাই মাতৃভাষা পঢ়ি পেলাই যদি তাত মাতৃভাষাত যদি শিক্ষা লাভ কৰিবলৈ নাপায় ইংৰাজী হঠাৎ এটা গুৰু বিষয়ৰ পাঠ্যক্ৰম মেজৰ বিষয়ৰ পাঠ্যক্ৰম কেনেকৈ ইংৰাজী গ্ৰহণ কৰিব কাৰণ আপোনালোকে এইটো বৈষম্য কিয় হৈছে সকলোবিলাকতো কিবা এটা কথা ক'লে আমাৰ শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকলে এটা কথা কয় যেনেকৈ ধৰক আমাৰ আজি লক্ষ্মীনাথ তামুলী দাদা আছে তেখেতেসকলে বা বহুতে আমি দেখিছোঁ কেৱল এটা কথাই কয় বোলে কি ডক্টৰ হীৰেণ গোহাঁই ছাৰ ডক্টৰ মহেশ্বৰ নেওগ ছাৰ অসমীয়া মাধ্যমৰ পৰা আহিছে তেওঁলোকে কি কথা তেওঁলোকেতো ইংৰাজী খুব ভালকৈ জানে এই কথাটো সকলো সামগ্ৰিক আমাৰ গাঁৱৰ অনগ্ৰসৰ অঞ্চলৰ ল'ৰা ছোৱালী মাতৃভাষাৰ ল'ৰা ছোৱালীবিলাকক যেন তাচিল কৰা হয় কাৰণ সকলোতো মেধাৱী একে নহয় কিন্তু আমাৰ অসমত এইটো বৈষম্য কিয় গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় এই দুখনে কিয় অসমীয়া মাধ্যমটোক তেওঁলোকে কিয় মাধুমাৰ মাৰিলে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আপোনালোকে গমেই পোৱা নাই যে কেইবাখনো বিশ্ববিদ্যালয় জন্ম দিয়া হ'ল এইখন অসমত এই অসমৰ কেইবাখনো বিশ্ববিদ্যালয় যে পাতিলে ইংৰাজী মাধ্যমৰ ইয়াত অসমীয়া ভাষা প্ৰৱেশ নিষেধ কেৱল শ্ৰীমন্ত শংকৰদেৱ মানে গুৰুজনাৰ নামৰ সেই বিশ্ববিদ্যালয়খনৰ বাহিৰে বাকীখন বিশ্ববিদ্যালয় কোনে দিছে এটা অধিকাৰ কোনে দিছে সেই বিশ্ববিদ্যালয়খন পাতোতে তেওঁলোকে জানো অসমীয়া প্ৰৱেশ কৰিব নালাগে বুলি কোনে দিছে এইটো নীতি অসম চৰকাৰে কৰা নাই জানো আপোনালোকে আজি আচলতে অসম চৰকাৰৰ ভূমিকাটো সম্পৰ্কে আলোচনা কৰিব লাগিছিল আৰু অসম সাহিত্য অসম চৰকাৰৰ ভূমিকাক আমি ইতিমধ্যে গৰিহণা দিবলৈ বাকী ৰখা নাই ইতিমধ্যে আমি কৈছোঁ যে কিহৰ কাৰণে আমি এই কথা আনিছোঁৱে যে কিহৰ কাৰণে অসমত স্থাপন হোৱা ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ অস্তিত্ব চিনগম নোহোৱা হ'ল এই বিষয়ে আমি কথা পাতিছোঁ কৈ আছোঁ আমি ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ নাম নলওঁ এতিয়া মই অলপ তাত মুখ্যমন্ত্ৰী আৰু ঠিক আছে এই যিটো গুৱাহাটী বিশ্ববিদ্যালয় বা ডিব্ৰুগড় বিশ্ববিদ্যালয় কথাটো আপুনি কৈছে হয় আপোনাৰ যিটো উদ্বিগ্নতা সেই উদ্বিগ্নতাৰ আমি সমভাগী কিন্তু একে সময়তে ব্যৱহাৰিক প্ৰয়োজনীয়তাৰ আমি কিন্তু এইটো অস্বীকাৰ কৰিলে নহ'ব যে ব্যৱহাৰিক প্ৰয়োজনীয়তাত উন্নয়নৰ স্বাৰ্থত কিন্তু ইংৰাজীৰো প্ৰয়োজন আছে সেইটো কথা আমি অস্বীকাৰ কৰিলে নহ'ব আৰু লগতে কিন্তু তাৰ কাৰণে কি কৰিব লাগিব এতিয়া কথাটো কি কৰিব লাগিব যে আজি অসম জাতীয় বিদ্যালয় এটা জাতীয় অনুষ্ঠান হিচাপে গঢ় লৈছে কিন্তু জাতীয় বিদ্যালয়ৰ ল'ৰা ছোৱালী ইংৰাজীও ধুনীয়াকৈ ক'ব পাৰে কিন্তু অসমৰ গাঁও অঞ্চলৰ যদি ল'ৰা ছোৱালীও ইংৰাজী ভাষা সুন্দৰকৈ ক'ব পাৰে মাতৃভাষাৰ লগতে অসমীয়া ভাষা লাগিবই আমাক অসমীয়া শিকিবই লাগিব মাতৃভাষা কিন্তু এলং উইথ মানে মাদাৰ লেংগুৱেজ আমাৰ মাতৃভাষাৰ লগে লগে যদি আমি ইংৰাজী ভাষাটো কম্পিটেন্স যদি আহে আমাৰ ল'ৰা ছোৱালী আত্মবিশ্বাস পাব নহ'লে আজি কি হৈছে চাওক আজি ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালীবিলাকে এটা বেলেগ ক্লাছ তৈয়াৰ কৰি লৈছে যিবিলাকৰ অসমীয়া সংস্কৃতিৰ লগত কোনো সংস্পৰ্শ নাই অথচ সেইসকলে হায়াৰ পজিশ্যন পাই আছে অৰ্থাৎ এটা কলনিয়েল এটা ক্লাছ বুলি ক'ব পাৰি যদি মই খুব ডাঙৰ ভুল কৰা নাই সেই আমাৰ ওপৰত শাসন কৰিছে কিন্তু অসমৰ সংস্কৃতিৰ লগত আমাৰ অন্তৰাত্মাৰ সম্পৰ্ক নাই কিন্তু তেওঁলোকৰ শিক্ষা লাভ কৰি পেলাই ইংৰাজী ভাষাৰ জৰিয়তে তেওঁলোক শিক্ষা লাভ কৰি আমাৰ ওপৰত আধিপত্য বিস্তাৰ কৰাৰ এটা ক্লাছ গঢ় লৈছে গতিকে আমি ইংৰাজীতো কম্পিটেন্স হ'ব লাগিব কিন্তু তাৰ কাৰণে কি কৰিব লাগিব মই দুটা কথা ক'ব খুজিছোঁ আমাৰ অসমীয়া ভাষাৰ পৰিসৰটো বঢ়াব লাগিব কেনেকৈ বঢ়াব লাগিব আজি ইংৰাজী ভাষা ইমান সমৃদ্ধিশালী ভাষা কিন্তু ইংৰাজী ভাষাত আপোনাৰ আমাৰ ভাৰতীয় ভাষাৰ পৰা
শাৰী লোটা বাটি এই শব্দবিলাক সোমোৱাই লৈছে তেখেতসকলে আমাৰ অসম সাহিত্য সভাৰ উদ্যোগত এনেকুৱা এটা এখন কমিটি গঠন হ'ব লাগে যে অসমীয়া ভাষাৰ কলেবৰটো বৃদ্ধি কৰিব লাগে আমাৰ জনজাতীয় ভাষা মহাপুৰুষ শংকৰদেৱ গুৰুজনাই তাই ভাষাৰ পৰা শব্দ লৈছিলে তেখেতৰ কীৰ্তনত গতিকে আজি অসম সাহিত্য সভাই সেইটো উদ্যোগ ল'ব লাগে জনজাতীয় ভাষাৰ পৰা ভাষাবোৰ আনি অসমীয়া ভাষা অন্তৰ্ভুক্ত কৰি পেলাই বা আন সংস্কৃত ভাষাৰ পৰা আনি পেলাই অসমীয়া ভাষাৰ কলেবৰটো বৃদ্ধি কৰাৰ পদক্ষেপ ল'ব লাগে আৰু এটা জাষ্ট 1 সেকেন্ড ল'ব খুজিছোঁ সেইটো হ'ল যে আজি বহুত কিতাপ আজি বিএ লেভেলত বহুত কিতাপ বিশেষকৈ সায়েন্সৰ কিতাপবিলাক অসমীয়াত অনুবাদ না কিতাপ নাই গতিকে সেইটো ইংৰাজী পঢ়াৰ আমাৰ এক বাধ্যবাধকতাও আছে সেইটো আমি অস্বীকাৰ কৰি দিলে নহ'ব মই এটা কথা কম এই যিটো ৰাজবংশী ডাঙৰীয়া ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া যেতিয়া আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তেখেত আছিলে যে আমাৰ পাঠ্যপুথি প্ৰকাশন নিগমৰ সচিব তেখেতে সেই সময়ত স্নাতক পৰ্যায়ৰ যিমানবোৰ মানে আমাৰ বিজ্ঞানৰ কিতাপ আছে যিমানবোৰ কলা বিভাগৰ কিতাপ আছে সকলোবিলাক অতি সুন্দৰকৈ অসমীয়াত মানে তেখেতসকলে মানে লিখি উলিয়াইছিল সেই সময়ত আপোনালোকে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ দিনৰ কথা মন পেলাব ঠিক আছে মই মানে বিজ্ঞানৰ কিতাপবিলাক যদি প্ৰকাশ কৰিব পাৰে আমাৰ অসমীয়া মাধ্যমত ডক্টৰ ৰাজবংশী ডাঙৰীয়া মই ডিগ্ৰীলৈকে যাব খোজা নাই আপুনি প্ৰাথমিক পৰ্যায়ৰ পাঠ্যপুথিবিলাক একেলগে সংগ্ৰহ কৰি চাওক আমি চাইছোঁ যেতিয়া 2010 চনত গৌতম বৰা ছাৰে এডুকেশ্যন মিনিষ্টাৰ আছিলে কমিশ্যনাৰ যেতিয়া আমাৰ এডুকেশ্যন এলিমেণ্টাৰী কমিশ্যনাৰ যেতিয়া আমাৰ এই কি ইউনুছ ছাৰ আছিলে যেতিয়া প্ৰথম পাঠ্যপুথি যেতিয়া বিতৰণ কৰিছিল কলাক্ষেত্ৰত তেতিয়া আমি প্ৰতিবাদ কৰিছিলোঁ তেওঁলোকে ঘপককৈ মাতৃভাষা মাধ্যমত CBSE কোৰ্স জাপি দিলে সৰ্বশিক্ষাৰ নামত CBSE কোৰ্সৰ গোটেই কিতাপ ওপৰৰ পৰা জাপি দিয়া হ'ল তেতিয়াই মই প্ৰতিবাদ কৰিছিলোঁ যে বিশেষকৈ ইংলিছ পাঠ্যপুথিটো আমাৰ অসমীয়া মাধ্যম বড়ো মাধ্যম বাংলা মাধ্যমত A for আপেল B for বল কিতাপখন কিন্তু চেণ্ট্ৰেল স্কুলত যিবিলাকে আপোনালোকৰ ল'ৰা ছোৱালী চেণ্ট্ৰেল স্কুলত বা ইংলিছ মিডিয়ামত পঢ়িছে তাত 3 বছৰৰ পৰা পঢ়ে কিবা নাৰ্চাৰী KG1 KG2 3 বছৰ পঢ়াৰ পিছত ক্লাছ 1 হোৱাৰ লগে লগে তেওঁলোকে মাই নেম ইজ অমুক মাই ফাদাৰ্ছ নেম অমুক তমুক এনেকৈ ক'ব পাৰে কিন্তু সেই কিতাপখন ডাইৰেক্ট জাপি দিছে সেই বস্তুটো আমি বড়ো সাহিত্য সভাই 2010 চনৰ পৰা চেণ্ট্ৰেল মিনিষ্টাৰকো আমি প্ৰতিবাদ জনাই আছোঁ এতিয়া পাঠ্যক্ৰমৰ যিটো আমাৰ প্ৰাথমিক পৰ্যায়ৰ পাঠ্যক্ৰমটোৰ কাৰণে এতিয়া মাতৃভাষাৰ মাধ্যমবিলাক ধ্বংস হ'বলৈ গৈছে সেই কথাটো আমি বাৰে বাৰে কোৱাৰ পিছত সৌ সিদিনা 2015 চনত মানে হেমন্ত নাৰ্জাৰী ছাৰ যেতিয়া কমিশ্যনাৰ আছিলে তেতিয়া ইংৰাজী পাঠ্যপুথিটো সলনি কৰাৰ কাৰণে অৰ্ডাৰ এটা কৰিলে বড়ো সাহিত্য সভাৰ দাবী মতে এতিয়া আমাৰ কথাটো হ'ল কি ডিগ্ৰী লেভেললৈ যোৱাৰ আগতে আপোনাৰ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ যিটো শিক্ষাৰ পাঠ্যক্ৰম সেই পাঠ্যক্ৰমটোৱে ভুল হৈছে আৰু চেণ্ট্ৰেল চৰকাৰৰ অসম চৰকাৰে ভাৰত চৰকাৰৰ সৰ্বশিক্ষাৰ নামত কোটি কোটি টকা আনাৰ নামত আজি কালাৰফুল ইংৰাজী টেক্সট বুক চপাইছে তাৰ পৰা কিন্তু 45,000 এতিয়াতো 50,000 হৈছে 50,000 প্ৰাথমিক বিদ্যালয়ৰ 50খনতো ইংৰাজী শিকাব পৰা নাই গতিকে কেনেকৈ সামগ্ৰিকভাৱে এটা নেতিবাচক পৰিৱেশ বিৰাজ কৰি আছে আমি এই বিষয়ত আৰু অধিক আলোচনাৰ মাজলৈ আহিম আচলতে এই ক্ষেত্ৰত আমাৰ কৰণীয় কি আছে এই বিষয়লৈ আমি কথা পাতিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ মই পোনে পোনে গৈছোঁ জিতুমণি বৰা কি ক'বলৈ আছে সাহিত্য সভাপতি এটা কথা যে ভূপেন হাজৰিকাই যেতিয়া সভাপতি অভিৱেশনত এটা কথা কৈছে সভাপতি অভিৱেশনত যে কাৰো ভাষা কাৰো মূৰত জাপিব নাপায় যুগ যুগৰ সম্বন্ধতহে শোভা পায় আৰু তেওঁ শেষত এটা কথা কৈছিলে যে অসমীয়া ভাষা উত্তৰ পূৰ্বাঞ্চলৰ সংযোগী ভাষা হৈ থাকিব আজি আপুনি এজন সাংবাদিক মই সাংবাদিক পুনৰ চাংমাই শুদ্ধ অসমীয়া কথা পাতে তেওঁ ল'ৰা কৰ্ণাট চাংমাৰ মই সিহঁতৰ কথা পাতিছোঁ শুদ্ধ অসমীয়া লগত কথা পাতিছে মুকুট চাংমাৰ মই লগ পাইছোঁ শুদ্ধ অসমীয়া লগত কথা পাতিছে মুকুট মিঠিয়ে মোৰ লগত অসমীয়াত কথা পাতে প্ৰেমা খান্দেও অসমীয়াত কথা পাতে চাওনা মিনলৈ মোৰ খুবেই ভাল অৰুণাচলত অসমীয়াত কথা পাতে আৰু নাগালেণ্ডত নাগামিজেই চলে গতিকে আমি ইমান বেছি হীনমন্যতাটো ভুগিব নালাগে আৰু অসমীয়া ভাষা সাহিত্য যথেষ্ট সুন্দৰ সুন্দৰ অন্য জনগোষ্ঠীয় ভাষাৰ সমান্তৰালভাৱে অসমীয়া ভাষাত ইমান ভাল ভাল হয়নে দিদা উপন্যাস গল্পৰ কিতাপ ওলাইছে মানে যদি আমি সেইবিলাক ইংৰাজীত মানে অনুবাদ কৰিব পাৰোঁ মই যে ভাৰতীয় অন্য বহুত ভাষাতকৈ বহুত উন্নত মানৰ ওলাইছে গতিকে মই ভাবোঁ যে সাহিত্য সভাই
এই মুহূৰ্তত চৰকাৰৰ সহায় ল'ব লাগিব চৰকাৰক হেঁচা দিব লাগিব এটা সৌহাৰ্দ্যপূৰ্ণভাৱে আলোচনা কৰি পেলাই ইংৰাজী মাধ্যমৰ বিদ্যালয়ত আৰু এই মাজত মই দুগৰাকী গায়িকাৰ নাম ল'ম যে তৰালী শৰ্মা মৌচুমী চহৰীয়া শুদ্ধ উচ্চাৰণেৰে শুদ্ধভাৱে অসমীয়া গীত গাই দুয়োগৰাকী ইংৰাজী মাধ্যমত পঢ়া বুজিছেনে গতিকে আমি এইটো ভাবিব নালাগিব যে ইংৰাজী মাধ্যমত পঢ়িলেই যে তেওঁ অসমীয়া নহয় সেইটোও নহয় গতিকে ঘৰৰ পৰিৱেশ আৰু ইংৰাজীত যদি আমি ইংৰাজী মাধ্যম বিদ্যালয়ত অসমীয়া এটা বাধ্যতামূলক বা তেনেকুৱা জনজাতীয় এটা স্থানীয় ভাষা যদি বিষয় হয় আৰু আমাৰ কাৰণে কাম আছে ডক্টৰ পাঠক কি ক'ব আপুনি মইতো দেখিছোঁ যে এতিয়া অসমীয়া ভাষা চৰকাৰে একো কৰা নাই এই কথাটো অলপ মানি ল'ব অলপ টান লাগে কাৰণ তেওঁলোকে এটা ডাইৰেক্টৰেট অফ এছামিজ লেংগুৱেজ বুলি কৰিয়ে থৈ দিছে কিন্তু সেই বিভাগটোৱে কি কৰিছে তাৰ এটা বিশ্লেষণ আমি কেতিয়াবা কৰিছোঁনে এটা বিয়াগম ডাঙৰ তাৰ ডাইৰেক্টৰ আছে কিমান অফিচাৰ কিন্তু সেইটো একো কৰা নাই আৰু এটা আমাৰ এটা সাংঘাতিক এটা অসুবিধা এটা হৈছে কি যদি অসমীয়া মাধ্যমৰ ল'ৰা এজনক যদি আপুনি স্কুলত দিয়ে তেওঁ ইংৰাজী শিকাব নোৱাৰে ইংৰাজী মাধ্যমৰ ল'ৰাজন তেওঁ অসমীয়া শিকাব নোৱাৰে আমাৰ সমস্যাবিলাক অন্যান্য বিভিন্ন ধৰণৰ সমস্যাবিলাক আছে গতিকে এই গোটেইবিলাক কথা কিন্তু আমি আলোচনা কৰাটো প্ৰয়োজন আছে আৰু মই এটা কথা ব্যক্তিগত মই এটা কথা কৈছোঁ কি যে মই যিগৰাকী ব্যক্তিৰ লগত কাম কৰিছিলোঁ PhDৰ কাৰণে তেওঁ আছিলে বঙালী এগৰাকী পণ্ডিত মানুহ তেখেতে কিন্তু 22 বছৰ গুৱাহাটী বিশ্ববিদ্যালয়ত আছিলে ইংৰাজী বিভাগৰ মুৰব্বী হিচাপে 22 বছৰ তেওঁ 22 বছৰ কিন্তু এটা চেণ্টেঞ্চো তেওঁ ক'ব পৰা নাছিল অসমীয়া চেণ্টেঞ্চ এটা ক'ব পৰা নাছিল কিন্তু তেওঁ যেতিয়া ৰিটায়াৰ কৰে তেতিয়া তেওঁ দুখ কৰিছে যে মোৰ এটা দুখ লাগিছে যে মই এটা চেণ্টেঞ্চো মই শিকিব নোৱাৰিলোঁ এই পৰিৱেশটা কিন্তু অসমৰ পৰা বাহিৰৰ পৰা অহা মানুহবিলাকৰ কিন্তু আছে যে এটা এণ্টি এছামিজ ভাৱ এটা এইটো কিন্তু মইতো দেখিছোঁ আমাৰ ব্যৰ্থ আছে তাৰ কাৰণে আমি অলপ জানিব তাৰমানে ভানুতে চেষ্টা কৰে শ্ৰীবাস্তৱ IPS অসমীয়া ক'বলৈ চেষ্টা কৰে অসমীয়া যি বেছিভাগ IAS বিচাৰে অসমীয়া নকয় মই এনেকৈ কৈছোঁ এজন বিশিষ্ট লোকে এখন কিতাপ দিওঁতে কৈছে আমাৰ অসমীয়া কিতাপ নপঢ়ে নহয় ঘৰত কোনেও ৰাজবংশী ডাঙৰীয়াই কৈছে যে মানে সাহিত্য সভাক দোষাৰোপ কৰা এনেধৰণৰ কথা নহয় অসম চৰকাৰে কি কৰা নাই এতিয়া আমাৰ ইয়াতে বিভিন্ন কথা ওলাল অসমীয়া ভাষা প্ৰয়োগ সঞ্চালকালয়কে আদি কৰি কিন্তু কথাটো হৈছে যে অসমৰ এই সংকট কালত আমি সকলোৱে কথা ক'ব পাৰোঁ কিন্তু ইউনাইটেডলি আমি একেলগ হৈ পেলাই এই যে থিংক টেংকবিলাক আছে আজি জনগোষ্ঠীয় সাহিত্য সভাৰ যিখন ঐক্য মঞ্চ বা অসম সাহিত্য সভা তেওঁলোকক আমি থিংক টেংকৰ মৰ্যাদা দি থৈছোঁ গতিকে তেওঁলোকৰ ওচৰত আমাৰ কিছুমান দাবী থাকে গতিকে মই গৈ চৰকাৰৰ ঘৰত ইণ্ডিভিজুৱেলি ক'ব নোৱাৰোঁ ব্যক্তি হিচাপে কিন্তু সাহিত্য সভাই বা জনগোষ্ঠীয় সাহিত্য সন্মিলনে মিলি পেলাই সেই কামটো কৰিব পাৰে গতিকে তেখেতসকলক সমালোচনা কৰাৰ অৰ্থটো এনেকুৱা নহয় যে তেখেতসকলৰ ওপৰত ভৰসা নাই ভৰসা আছে কিন্তু এই সংকট কালত তেওঁলোকৰ যিটো দায়িত্ব সেই দায়িত্বটো এতিয়া যিটো গতানুগতিকতাৰ পৰা আৰু অলপ আঁতৰি আৰু অলপ কষ্টকৰ পথ তেওঁলোকে ল'ব লাগিব কাৰণ এই পৰিৱেশ বাট চাই আমাৰ জোৰ পৰি হাতো নহয় একেবাৰে বাহু পাইছেহি আমি আৰু ৰ'ব নোৱাৰোঁ ডক্টৰ বাবু শেষত চমুকে হয় অসমীয়া ভাষা বৰাদেৱে কোৱাৰ নিচিনাকৈ আমি যথেষ্ট নিৰুৎসাহিত হ'ব লগা অৰ্থ নাই কিন্তু অসমীয়া সাহিত্য যদি আমি ইংৰাজী সাহিত্যলৈ ব্যাপক মাত্ৰাত সেই কাম হৈ আছে অসম সাহিত্য যদি উদ্যোগ লৈ এটা ট্ৰেন্সলেশ্যন ইণ্ডাষ্ট্ৰি হিচাপে ডেভেলপ কৰাৰ আৰু অসমীয়া ভাষা যদি বিশ্ব সাহিত্যলৈ যোৱাৰ বাট মুকলি হয় মই ভাবোঁ এই অসমীয়া ভাষা সাহিত্য সংস্কৃতি উজ্জ্বল হ'ব ভূপেন হাজৰিকাদেৱে কোৱাৰ দৰে অসমীয়া ভাষা জগত সভালৈ যাব উজ্জ্বল কহিনুৰ পিন্ধি হাই জ্যোতি ৰূপা হ'ব আৰু শেষত আব্দুল মালিকৰ এটা ভাষাৰে ক'ব খুজিছোঁ অসমীয়া মৰা নাই কোনো কালে নোৱাৰি মৰিব লুইতৰ সতে ক'ব অতীতৰ ভূতে ক'ব অসমীয়া চিৰঞ্জীৱী চিৰদিন জীৱ এতিয়া মই মাত্ৰ তিনিটা কথা কৈছোঁ যে আমাৰ মাতৃভাষাৰ লগত সামঞ্জস্য থকা এটা পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে অতি সোনকালে আমাৰ CBSE সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ ভাৰত চৰকাৰৰ পৰা আনিবৰ কাৰণে সৰ্বশিক্ষাৰ নামত কোটি টকা আনিবৰ কাৰণে CBSE টেক্সট বুক আমাৰ নালাগে 1 নম্বৰ 2 নম্বৰ কথা হ'ল কি অসমৰ খিলঞ্জীয়া এতিয়া মাতৃভাষা মানে শিক্ষাৰ মৰ্যাদা পোৱা নাই তাৰে 6টা ভাষাই মৰ্যাদা পোৱা নাই তাৰে 3টাই মিডিয়াম বিচাৰিছে কাৰ্বি মিচিং আৰু ৰাভাই তেওঁলোকক মিডিয়াম হিচাপে দিব লাগে প্ৰাথমিক পৰ্যায়ত বা এলিমেণ্টাৰী ষ্টেজলৈকে আৰু ডিমাচা দেউৰী আৰু মানে তিৱায়ে ভাষা হিচাপে বিচাৰিছে এইটো ইমিডিয়েট ভাষা নীতিত সোমাই পেলাই স্বীকৃতি দিব লাগে আৰু এটা কথাটো হ'ল কি বড়ো সাহিত্য সভাই আমি 12লৈকে 11-12লৈকে আমি মিডিয়াম বিচাৰিছোঁ ইন প্ৰিন্সিপল অসম চৰকাৰে মানি লৈছে সেইটো কৰিব লাগে নহ'লে আমাৰ হায়াৰ ছেকেণ্ডাৰীত বহুত ল'ৰা ছোৱালী ড্ৰপ আউট হৈছে কাৰণ মেট্ৰিক পাছ কৰি পেলাই আমি ইংলিছত লিখিব লাগে মোৰ ল'ৰা মই নিজে ভুক্তভোগী মোৰ ল'ৰাই বড়ো মিডিয়াম পঢ়িছে কিন্তু আজি অসমীয়া ভাষা এটাও পঢ়া নাই এইটো মই তেতিয়াই কৈছোঁ আৰু তেখেত সেই ল'ৰাজনে এতিয়া ডিব্ৰুগড়ত গৈ পেলাই অসমীয়া নপঢ়াকৈ আমাৰ ফ্লুৱেণ্টলি অসমীয়া কৈ পেলাই মাষ্টাৰ ডিগ্ৰীলৈ ওলাই আহিল আৰু এটা মই 4 নম্বৰ কথা কৈছোঁ আপোনালোকে BTCৰ অবৰো বুলি এটা মানে এটা ঢৌ হৈছে তেওঁলোকে কৈছে BTCৰ পৰা অসমীয়া ভাষা উঠাই দিব হৈছে কিন্তু হাগ্ৰামা মহিলাৰীয়ে আমাৰ ডক্টৰ ৰাজবংশী ডাঙৰীয়াই জানিব বড়োক অসমীয়া শিকাবৰ কাৰণে অসমীয়াক বড়ো শিকাবৰ কাৰণে
4টা জিলাত ভাষা কেন্দ্ৰ কৰাৰ কাৰণে কিমান বা টকা তেওঁলোকে সহযোগিতা দিছে আৰু দিয়াৰ কাৰণে প্ৰস্তুত কৰিছে হাগ্ৰামা মহিলাৰে আৰু বিটিচিত যেটো এসেম্বলি এই এসেম্বলি 6-7 জন নন বড়ো স্পিকিং থকা সত্ত্বেও বিটিচিত এসেম্বলিত মানে অসমীয়া ভাষাৰে আলোচনা কৰা হয় তাৰ পিছতো যদি কয় বিটিচিৰ পৰা বড়ো ভাষা মানে উঠাই দিব গৈছে মানে পুলি পুখালি নাইকিয়া কৰিব গৈছে এই অভিযোগ আমি মানিব নোৱাৰো অসমীয়া ভাষা আজি তাৰিখত 2 কোটি মানুহে অসমীয়া ভাষা কয় আৰু প্ৰায় মানে আপুনি 50 লাখ ট্ৰাইবেল মানুহে সংযোগী ভাষা হিচাপে কয় মই বুজিছো কিন্তু সেই তেওঁলোকৰ হয়তো কিবা কথা খুব আছে কিবা কথা তেওঁলোকৰ আপত্তি আছে কিন্তু আজি আমি ভাষাত আনিব নালাগে কাৰণ নহয় এইটো ভাষাত আনিব নালাগে যে 60% তাত অসমীয়া মিডিয়াম স্কুল চলি আছে মাত্ৰ 40% বড়ো মিডিয়াম স্কুল চলি আছে মই দুটামান কথা কৈছো ৰাজবংশীয়ে কৈছিলে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিত অসমীয়া স্নাতক পৰ্যায়ত তাৰমানে অসমীয়া ভাষা প্ৰত্যাহাৰ কৰা হৈছে 65 চনত বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ পৰা তাৰ মেনেজমেণ্ট অসমীয়া হাতত আছে কোনো অনা অসমীয়াই সেইখন মেনেজমেণ্ট চলা নাই শত্ৰু কোন তেতিয়াহ'লে অসমীয়াৰ শত্ৰু অসমীয়া একেধৰণে গুৱাহাটী বিশ্ববিদ্যালয় মেনেজমেণ্ট অনা অসমীয়া কাহিনী লোৱা নাই মাজত 2-এজন হয়তো ভিচি অনা অসমীয়া আহিছে কিন্তু সামগ্ৰিকভাৱে কৃষ্ণ খনিকৈ দিনৰ পৰাই অসমীয়াৰ হাততে মেনেজমেণ্ট আছে তো আমি গতিকে অসমীয়াৰ শত্ৰু আৰু 2 নম্বৰ কথা এনেকুৱা হৈছে এতিয়া কথাটো যে এই জনগোষ্ঠীয় সুধীৰ সন্মিলন এইটো বেছি দিন টিকিব বুলি নাভাবোঁ কাৰণ চৰকাৰে ইয়াক টিকিবলৈ নিদিয়ে কাৰণ আমাৰ ঐক্য তেওঁলোকৰ কাৰণে আতংকৰ কাৰণ গতিকে আমাক ভাঙিবই গতিকে কথাটো এনেকুৱা হ'বগৈ এতিয়া ৰাজবংশীয়ে আমাৰ কমলা মুছাহাৰীয়ে যিখিনি ৰঙীন স্বপ্ন দেখাইছে মন গলাইছে যে আমি নিজে জ্বলাবলৈ লোৱা ঘৰটো তেওঁলোকে ইণ্টেৰিয়ৰ ডেকৰেশ্যনৰ কাৰণে পৰামৰ্শ দিছে এই ব্যৱস্থা কিমান দূৰ সফল হয় চাবলগীয়া অসম সাহিত্য সভাৰ আন্তৰিকতাৰ ওপৰত আমি বিশ্বাসত লৈ পেলাই আমি কাম কৰিম কিন্তু অসম সাহিত্য সভাৰ আন্তৰিকতা আৰু বিশ্বাসটো ৰাখিব লাগিব মই ডক্টৰ ৰাজবংশী খুব সুন্দৰ কৈছে যে আন্তৰিকতা বিশ্বাস অসম সাহিত্য ৰাখিব লাগিব কি কৈছে চমুকে একদম চমুকে সময় নাই একেবাৰে হয় আজি মই আপোনালোকৰ মানে এই অনুষ্ঠানটো পতাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো মুহূৰ্তত খুবেই প্ৰয়োজন আৰু এইখিনিতে আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাইছোঁ যে আমাৰ অসমৰ সদৌ অসম ছাত্ৰ সন্থা সদৌ অসম কৰ্মচাৰী পৰিষদ 28টা জনজাতীয় জনগোষ্ঠীয় যুৱ ছাত্ৰ মানে সংগঠন আৰু ইতিমধ্যে আমাৰ 8টা আমাৰ জনজাতীয় সাহিত্য সভাৰ সংগঠন আৰু লগে লগে জনগোষ্ঠীয় যিমানবোৰ সাহিত্য সভা আছে আৰু অন্যান্য সমগোষ্ঠীয় যিমানবোৰ আমাৰ জাতীয় অনুষ্ঠান আছে সকলোৰে সৈতে অসম সাহিত্য সভাই আলোচনা মৰ্মেহে আমি আজি যিখিনি কথা আপোনালোকক কৈছোঁ সেইখিনি কথা আমি পাতিছোঁ আৰু ইতিমধ্যে সময়ৰ যিটো নেকি আহ্বান আৰু সেই সময়ৰ আহ্বানৰ লগে লগে আমাৰ অসম সাহিত্য সভা দায়বদ্ধ অসমৰ সকলো ভাষা সাহিত্য অহা 3 তাৰিখে আমি পজিটিভ কিবা দেখাম অহা 3 তাৰিখে ক্ষেত্ৰতপতি অহা 3 তাৰিখে যিখন মিটিং হ'ব অহা 3 তাৰিখে আপোনালোকে চিন্তা নকৰিব আমাৰ এটাই চিন্তা যে আপোনালোকে আমাক অলপ বিশ্বাস কৰক আপোনালোকে মানে আমাৰ এটা স্বভাৱ আছে আমাৰ সকলোৰে অসমীয়া মানুহৰ যিটো কাৰণে কি আজি আমি নিজেই দায়ী আমাৰ এই ভাষাৰ মানে যিটো নেকি হৈছে মানে সংকট গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ যে আজি আমি অনেক চিন্তন বৈঠক পাতিছোঁ ৰাজমেল পাতিছোঁ বিভিন্ন মানুহক আনি পেলাই আলোচনা কৰিছোঁ আৰু এইখিনি সময়ত আপোনালোকৰ আজি যিখিনি পৰামৰ্শ সেইখিনি আমি গ্ৰহণ কৰিছোঁ আপোনালোকক অনুৰোধ কৰিছোঁ যে এই জাতীয় জীৱনৰ এই সংকট মুহূৰ্তত আপোনালোকৰ পৰামৰ্শ আমি অসম সাহিত্য সভাত গ্ৰহণ কৰিম আৰু একেধৰণে আজি আমি এটা সমাহৰণ পৰ্ব আমি জনগোষ্ঠীয় চিন্তা চৰ্চাৰে জনগোষ্ঠীয় ভাষা সাহিত্য সংস্কৃতিৰ চিন্তা চৰ্চাৰে অসমীয়া জাতি এটা পুনৰ নিৰ্মাণৰ কাৰণে আমি এটা আগবাঢ়িছোঁ আহক আমি সকলোৱে সহায় সহযোগ কৰোঁ আৰু এইখিনি সময়তে আমাৰ অস্তিত্বৰ সংকটৰ এইখিনি সময়তে আপোনালোকৰ সহযোগিতা আমি কামনা কৰিছোঁ ধন্যবাদ আৰু অসম সাহিত্য সভাৰ লগত আমাৰ জনগোষ্ঠীয় যিকেইটা ভাষা সাহিত্য সভা আছে তেওঁলোকে যিটো উদ্যোগ লৈছে নিখনে প্ৰশংসনীয় আমি ভাবিছোঁ যে অসমীয়া ভাষা সংযোগ অসমীয়া ভাষা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা তাৰ লগতে আমাৰ ৰাজ্যখনৰ যিবিলাক জনগোষ্ঠীয় ভাষা সাহিত্য জনগোষ্ঠীয় তেওঁলোকৰ যিবিলাক ভাষাক লৈ যিবিলাক আশা আকাংক্ষা সেইবিলাক বাস্তৱায়িত হওক এই কামনাৰে আজিৰ এই অনুষ্ঠান অংশ লৈ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে ইয়াতে সামৰণি মাৰিছোঁ।